সকলোকে নমস্কাৰ জনাইছো আৰু শুভ সন্ধ্যা আজি আমি এই ভাৰ্চুৱেল সভাখনৰ জৰিয়তে সকলো কিয় সন্মিলিত হৈছো সকলো ইতিমধ্যে গম পাইছে এটা খুব ধুনীয়া নাম মইনাৰ অসমীয়াত মাত কথা এটি গোট আৰম্ভ হোৱাও বেছি দিন হোৱা নাই কিন্তু ইয়াৰ উদ্দেশ্যটো বৰ ধুনীয়া আছিল সেই উদ্দেশ্যৰ বিষয়ে আমি পাছে পৰে কম কিন্তু সদায় এটি খুব সুন্দৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ গলে এটা সুন্দৰ পৰিবেশৰ মাজেৰে বা মাংগলিক কাৰ্যৰ মাজেৰে আৰম্ভ হলে ভাল লাগে আৰু কণমানিসকলৰ মাততকৈ আৰু মাংগলিক কি কথা হ'ব পাৰে নহয় জানো আৰু সেইবাবে আজি এই মইনা গোটৰে ইমান কণমানি এগৰাকীয়ে খুব ধুনীয়া এটি গীতেৰে সৈতে আমাৰ আজিৰ ভাৰ্চুৱেল সভাখন আৰম্ভ কৰিব আৰু তেওঁ হৈছে 4 বছৰীয়া বৰ প্ৰতিভাশালী মইনা সৰা সয়ন্তিনী নামো খুব বেছি ধুনীয়া আৰু মই সৰাক মই অনুৰোধ জনাইছো তেওঁ যাতে আনমিউট হৈ আমাৰ সকলোকে এটি ধুনীয়া গীত শুনাওক আৰু লগতে এই ভাৰ্চুৱেল সভাখনৰ আৰম্ভণি কৰক নমস্কাৰ মোৰ নাম সৰা সয়ন্তিনী বৰা পৰিৱেশন কৰিবলৈ লৈছো বিদ্যাদেৱ মহন্ত পুস্তকী চিৰচেনেহী মোৰ ভাষা জননী ধুনীয়া হৈছে দেই মায়ে শিকালে মাক চুমু এটা দি দিবা দেই মিটিংখনৰ পাছত ওকে ঠিক আছে আমি ইমান ধুনীয়া এটি গীতেৰে অনুষ্ঠান আৰম্ভ কৰিলো খুব বেছি ভাল লাগিল এতিয়া কাৰ্যসূচীৰ দ্বিতীয় ভাগলৈ আমি আহিছো আৰু দ্বিতীয়তে আছে উদ্দেশ্য ব্যাখ্যা আৰু অনুপমা বায়ে ক'লে যে সুজিতা তুমি সৰুকৈ উদ্দেশ্য ব্যাখ্যাটি কৰি দিবা মই সকলোকে আসলতে জনাবলৈ পাই বৰ আনন্দ অনুভৱ কৰিছো আমি আসলতে যোৱা দুটা বছৰ বুলিয়ে ক'ব পাৰি কেনেদৰে কি পৰিৱেশৰ মাজেৰে আগবাঢ়িছো সেয়া বেলেগে কোৱাৰ প্ৰয়োজন নাই আৰু বিশেষকৈ কণমানিসকলক
ঘৰত আমি কেনেকৈ ৰাখিছো বা তেওঁলোকৰ মানসিক শাৰীৰিক বৌদ্ধিক বিকাশৰ হকে আমি কি কাম কৰিছো তাতো এটা প্ৰশ্নবোধক চিন নথকা নহয় কাৰণ তেওঁলোক ব্যস্ত আছিলে আৰু এতিয়া আমি চাৰিবেৰৰ মাজত ৰাখিছো আৰু সেইভাবে বিশেষকৈ মাতৃভাষাৰ চৰ্চা আৰু উৎকৰ্ষ সাধনৰ অৰ্থে এটি গোট আৰম্ভ হৈছিল সেয়া হৈছে মইনাৰ অসমীয়াত মাত কথা য'ত আছে কেইবাগৰাকীও প্ৰশাসক আৰু তেওঁলোকক যি প্ৰচেষ্টাৰে তেওঁলোকে আৰম্ভ কৰিছিলে সেয়া সঁচাকৈয়ে শলাগিবলগীয়া আৰু তাতোতকৈও ডাঙৰ কথা এই অকণমানি সময়ৰ মাজতে আমি দেখা পালো ইমান প্ৰতিভাশালী শিশু আছে আমি নিজেও আচৰিত হৈছো যে আমি তেওঁলোকৰ বয়সত কি কৰিছিলো বাৰু চিন্তিতৰ আচলতে আমিও হৈ পৰো যে ইমান অকণমানিতে ইমান ধুনীয়া কবিতা আবৃত্তি ইমান ধুনীয়া সাধু কোৱা ইমান ধুনীয়াকৈ পাঠ কৰা ইমান ধুনীয়াকৈ তেওঁলোকে লিখিবলৈ লৈছে আখৰবোৰ ধুনীয়া আৰু সঁচাকৈ সেয়া যথেষ্ট শলাগিবলগীয়া আৰু সেইবাবে তেওঁলোকক যাতে অকণমান হলেও প্ৰেৰণা দিয়ক তাৰ উদ্দেশ্যে এটি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিলে মইনাৰ অসমীয়াত মাত কথা গোটে আচলতে ইয়াত থকা সকলোৱে প্ৰতিযোগিতাৰ অকণমান বিৰোধী কাৰণ কণমানি সকলৰ মাজত কি প্ৰতিযোগিতা সকলোৱে ইজনতকৈ সিজন চৰা নহয় জানো আৰু সকলোৱে বিশেষ বিশেষ প্ৰতিভাৰে প্ৰতিভাশালী আৰু সেইবাবে বিশেষভাৱে চাৰিটা ভাগ ৰখা হ'ল এটা হৈছে যে এটি মাহত কোনগৰাকী মইনা আটাইতকৈ সক্ৰিয় দ্বিতীয়তে এটি মাহত ধাৰাবাহিক পঢ়ি কোনগৰাকী মইনাই শেষ কৰিলে তৃতীয়তে ধাৰাবাহিক কাহিনী শেষ কোনে কৰিলে কাহিনী আৰু চতুৰ্থতে শিশু সাহিত্য কাৰণ কণমানি সকলৰ বাবে ডাঙৰ সকলেও কৰিব লগা বহু আছে আৰু শিশু সাহিত্য লিখাটো বৰ সহজ কথা নহয় আৰু কোনগৰাকী বিশেষ বিশিষ্ট ব্যক্তিয়ে শিশু সাহিত্য লিখি সম্পূৰ্ণ কৰিলে সেই চাৰিটা ভাগত আজি বঁটা প্ৰদান অনুষ্ঠান হ'ব বঁটাটি কাৰ কাৰ নামত দিয়া হ'ব মই তেওঁলোকৰ নাম ক'বলৈ পালে সুখী অনুভৱ কৰিম আমি কিছুদিনৰ আগতে হেৰুৱাইছিলো এগৰাকী সমাজ সেৱক ডাক্তৰ তেখেতক আচলতে দুখীজনৰ ঈশ্বৰ নামেৰে নামাকৰণ কৰা হৈছে দুখীজনৰ ঈশ্বৰ ডাক্তৰ ভূপেন শইকীয়া ছাৰ তেখেতৰ সোঁৱৰণি বঁটাৰ লগতে আজি সমাজ সেৱক প্ৰয়াত মহেন্দ্ৰ নাথ আৰু শিক্ষাবিদ প্ৰয়াত গোলাপ চন্দ্ৰ নাথ সোঁৱৰণি বঁটা প্ৰদান কৰিবলৈ লোৱা হৈছে আজিৰ ভাৰ্চুৱেল সভাখনৰ মুখ্য উদ্দেশ্য এয়াই আৰু এই সভাখনিত উপস্থিত থাকি আপোনালোকে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে মইনাৰ অসমীয়াত মাত কথা গোটৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো এয়াই আছিল আজিৰ উদ্দেশ্য ব্যাখ্যা এবাৰ তৃতীয় কাৰ্যসূচীৰ লৈ যাব বিচাৰিছো কিন্তু তাৰ আগতে এই গোটটো আৰম্ভ কৰা কেইগৰাকীক যদি চিনাকি কৰি নিদিও তেতিয়াহ'লেতো নহ'ব সেইবাবে মই যাৰ নাম ল'ম তেখেতে যদি এবাৰ নমস্কাৰ কৰি বা সম্ভাষণ জনাই মানে তেওঁলোকৰ চিনাকিটো দিয়ে খুব বেছি ভাল পাম প্ৰথমতে চিনাকি দিব বিচাৰিছো প্ৰশাসকসকলৰ প্ৰথম গৰাকী প্ৰশাসক শিৱসাগৰ অসমৰ পৰা মৌচুমী বৰী নমস্কাৰ এয়া হৈছে মৌচুমী বা সাদৰ সম্ভাষণ তাৰ পাছতে গুজৰাট বৰোদাৰ পৰা তুলিকা নাথ হয় তুলিকা বাইদেউ আৰু লগতে শ্ৰদ্ধা জনাইছো মল্লিকা কলিতা কাকাৰ হয় নমস্কাৰ হয় মল্লিকা বাইদেউ বহুত শুভকামনা জিতুমণি দত্ত গুৱাহাটীৰ পৰা হয় নমস্কাৰ ধন্যবাদ নমস্কাৰ খুব ভাল লাগিছে দেখা পাই ৰুলি দত্ত গুৱাহাটীৰ পৰা নমস্কাৰ খুব ভাল লাগিছে সকলোৱে ইমান ধুনীয়াকৈ মানে অসমীয়া সাজপাৰেৰে সৈতে আজি দেখা পাইছো মই পিছে আজি কণমানি সকলৰ লগত কণমানি হৈ আহিছো দেই তাৰ যিকি নহওক তাৰ পাছতে আমাৰ বৰ মৰমৰ বা নয়দাৰ পৰা অনুপমা বৰগোহাঁই নমস্কাৰ এয়া আমাৰ অতি মৰমৰ অনুপমা বাইদেউ এইকেইগৰাকী প্ৰশাসক মণ্ডলী আৰু আপোনালোকৰ অপ্ৰাণ প্ৰচেষ্টাত ইমান ধুনীয়াকৈ এটি গোট আগবাঢ়িছে সঁচাকৈ আপোনালোক শলাগৰ পাত্ৰ
এইবাৰ আমি বিশিষ্ট অতিথিসকলৰ ওচৰলৈ যাব বিচাৰিছো কাৰণ আজি তেওঁলোকৰ কিছু মনৰ অনুভৱ জানিবলৈ পালে আমাৰ লগতে আমাৰ কণমানি সকলো উপকৃত হ'ব মই এতিয়া বিশেষভাৱে নাম ল'ব বিচাৰি বিশিষ্ট অতিথি আজিৰ সভাখনৰ গল্পকাৰ নিবন্ধকাৰ শিশু সাহিত্যিক মৃণাল কলিতা মহোদয় আমাৰ সৈতে আছে আৰু মৃণালদাৰ কিতাপৰ কথা উপন্যাসৰ কথা বেলেগে কোৱাৰ প্ৰয়োজন নাই আমিও 92.7 বিগেফমৰ আজিৰ পৃষ্ঠাত তেখেতৰ উপন্যাস পাঠ কৰিছো সেইবাবে বেলেগে পৰিচয় দিয়াৰ প্ৰয়োজনেই নাই আমাৰ অতি শ্ৰদ্ধাৰ ছাৰ মৃণাল কলিতা ছাৰক মই অনুৰোধ জনাইছো তেখেতে এই সভাখনিক উদ্দেশ্যি তেখেতৰ মনৰ ভাৱ ব্যক্ত কৰে সভাখনৰ যিসকল দৰ্শক বা অংশগ্ৰহণকাৰী আটাইলৈকে মই ধন্যবাদ জনাইছো আৰু মইনাৰ অসমীয়াত মাত কথা গোটৰ প্ৰশাসকসকললৈকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো মই এই অনুষ্ঠানটোৰ এই গোটটোৰ কথা মই অনুপমা বাইদেউৰ পৰা বহুদিন আগৰ পৰাই গম পাইছো যদিও মই অনুষ্ঠানবিলাকত তেনেকে এখনত আছিলো তেনেকে অংশগ্ৰহণ কৰিবৰ সুযোগ পোৱা নাই এইটো খুব ভাল কাম কৰি আছে আপোনালোকে আৰু এইটো কাম আগলৈকে চলাই থাকক বিশেষকে অসমীয়াত মাত কথা বুলি যে অনুষ্ঠানটোৰ নাম যে এইটো মোৰ কাৰণে খুব ভাল লগা কথা এটা এই কণমানি বয়সতে যদি আমি আমাৰ ল'ৰা ছোৱালীবিলাকক নিজৰ ভাষাটোৰ প্ৰতি মৰম জনাবলৈ শিকাব পাৰো বা অসমীয়া ভাষাটোৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰো তেতিয়া মই ভাবো যে আমি জাতিটোৰ প্ৰতি এটা খুব ডাঙৰ দায়িত্ব পালন কৰা হয় আমাৰ বিশিষ্ট কবি হীৰেণ ভট্টাচাৰ্যদেৱে কোৱাৰ দৰে ইংৰাজী ভাষাটো ক'বৰ কাৰণে আমাৰ গোটেই পৃথিৱীতে বহুত মানুহ আছে কিন্তু নিজৰ মাতৃভাষাটো ক'বৰ কাৰণে আমাৰ নিজৰ মানুহখিনিৰ বাহিৰে আৰু কোনো নাই গতিকে আমি মাতৃভাষাটো আমি এনেকে এটা আধুনিক প্ৰযুক্তিৰ সহায়ত যেনেকে আমি চৰ্চা কৰিছো আমি মন কৰিছো এই অনুষ্ঠানটোত বিভিন্ন ৰাজ্যৰ পৰা ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে অভিভাৱকে অংশগ্ৰহণ কৰিছে এই যে আমি এনেকে যে আমি মাতৃভাষাটোৰ চৰ্চা কৰি আছো মাতৃভাষাত আমাৰ সৃষ্টিশীল কামবিলাক গান গোৱা হওক বা কবিতা লিখা হওক এনেকে বা সাধুকথা কোৱা হওক এনেকুৱা অনুষ্ঠানবিলাক যে আমি পৰিৱেশন কৰিবৰ কাৰণে আমাৰ নিজৰ সন্তানক আমাৰ ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই আনিছো এইটো এটা খুব ধুনীয়া কাম খুব ভাল কাম আচলতে এনেকুৱা ধৰণৰ এনেকুৱা ধুনীয়া ধুনীয়া কামবিলাকেহে আমাৰ সমাজখন আমাৰ পৃথিৱীখন ধুনীয়া কৰি ৰাখিছে গতিকে মই এই অনুষ্ঠানটোৰ লগত জড়িত আটাইলৈকে মই সেইকাৰণে মই অতি বেছি কৃতজ্ঞ আপোনালোকে এনেকুৱা কাম কৰা মানে এনেকুৱা কামবিলাক হয় কি সাধাৰণতে মানুহৰ চকুত নপৰে কিন্তু এনেকেই যে আমাৰ চকুত নপৰাকে নীৰৱে কিছুমান ভাল কাম হৈ থাকে এইটো খুব আশাৰ কথা এনেকুৱা কামবিলাক হৈ থাকক আৰু মই আমাৰ শিশুসকলক আমাৰ কিশোৰসকলক মোৰ মৰম জনাইছো মোৰ শুভেচ্ছা জনাইছো শিশুসকলক উদ্দেশ্য কৰি গৈছো তোমালোকে ভাল কামবিলাক ভালকে মন পুতি কৰিবৰ কাৰণে চেষ্টা কৰি থাকা অসমীয়া ভাষাটো শুদ্ধকে ক'বৰ কাৰণে যত্ন কৰা শুদ্ধকৈ লিখিবৰ কাৰণে যত্ন কৰা তোমালোক য'তেই থাকা যি কামেই নকৰা কিয় মাতৃভাষাটোৰ প্ৰতি মৰম মাতৃভাষাটোৰ প্ৰতি দায়িত্ব এইখিনি যাতে তোমালোক কোনেও পাহৰি নোযোৱা আমি এটা ভাষাৰ কোৱা অসমীয়া ভাষা কোৱা মানুহ আমাৰ খুব সীমিত গতিকে আমি যিখিনি আছে সীমিত মানে শক্তিটো সীমিত নহয় সংখ্যাটোহে সীমিত আমি সীমিত সংখ্যাৰে যে আমি এটা শক্তিশালী জাতি হিচাপে পৰিচয় দিব পাৰো গতিকে সেইটো প্ৰতি আমি মন দিব লাগিব আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে সেইটো দিশত আমাক আগবঢ়াই লৈ যাব পাৰে গতিকে আমাৰ ভাষাটো কোৱা মানুহে কম কিন্তু সেইটোৱে আমাৰ শক্তিখিনি যাতে আমাৰ বৃদ্ধি কৰাৰ কাৰণে আমাক এটা অনবৰতে তাগিদা যোগাই থাকে অনবৰতে যাতে আমাক সচেতন কৰি থাকে যে আমাৰ ভাষাটো আমাৰ জাতিটো থাকিব লাগিব গতিকে সেইটো কেনেকে থাকিব সেইটো থাকিবৰ কাৰণে কি হ'ব আমি নিজে ভাষাটো ধুনীয়াকে শুদ্ধকে চৰ্চা কৰিব লাগিব অসমীয়া ভাষাত এই যে আজি অনুষ্ঠানটো আৰম্ভণিতে বিদ্যাদেৱ মহন্তৰ গীতটি গালে ইমান ভাল লাগিছে ইমান কণমানি এটা কণ্ঠত আমাৰ অসমীয়া ভাষাটো কিমান সুন্দৰ কিমান শুৱলা কিমান ধুনীয়া সেই কথাটো
গম পোৱা যায়। গতিকে এনেকুৱা এটা ভাষা যাতে আমি শক্তিশালী কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমাৰ চবৰে দায়িত্ববিলাক আমি এনেকৈ সৰু সৰু অৱস্থাৰ পৰাই আমি যাতে শিকিব পাৰোঁ ভাষাটোক মৰম কৰিবৰ কাৰণে। সেই যে শিক্ষাটো এই অনুষ্ঠানটোৰ জৰিয়তে অনুপমা বাইদেউহঁতে প্ৰশাসকসকলে দি আছে, সেই সুযোগটো যে দি আছে, এটা যে প্লেটফৰ্ম হিচাপে মঞ্চ এখন যে দাঙি ধৰিছে, সেইটো খুব ডাঙৰ কথা। এনেকুৱা কামবিলাকৰ গুৰুত্ব আমি হয়তো বুজি পাবৰ কাৰণে হয়তো বহুতেই অক্ষম হৈ থাকোঁ, বহুতে হয়তো ভাবি নাচাওঁ এনেকুৱা কামবিলাকৰ গুৰুত্ব। গতিকে মই বাইদেউসকলক প্ৰশাসক সেই মণ্ডলীটোক মই অনুৰোধ জনাইছোঁ যে এই অনুষ্ঠানটো খুব এনেকুৱাকৈ সক্ৰিয়কৈ চলাই থাকে। মোৰ অনুষ্ঠানটোৰ প্ৰতি মোৰ আন্তৰিক সহযোগিতা সদায় থাকিব। মই আটাইকে মই ধন্যবাদ জনাই পেলাই মই বেছি সময় ল'ব খোজা নাই, যিহেতু এনেকুৱা সভাত বেছি সময় ল'লে কিছু কাৰিকৰী অসুবিধা হ'ব পাৰে। গতিকে মই আটাইকে মই ধন্যবাদ জনাই পেলাই মোৰ কথাখিনি সামৰিছোঁ। ধন্যবাদ। বহুত ধন্যবাদ। বৰ ধুনীয়াকৈ মৃণাল দাই কথাখিনি ক'লে আৰু এই মূল্যৱান সময়ৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আন এগৰাকী বিশিষ্ট অতিথিলৈ মই যাব বিচাৰিম। তেখেত হৈছে আমাৰ অতি শ্ৰদ্ধাৰ কবি, সাহিত্যিক, সম্পাদক অনুভৱ পৰাশৰ ডাঙৰীয়া আজি আমাৰ সৈতে আছে। মই তেখেতকো অনুৰোধ জনাইছোঁ যাতে তেখেতৰ কিছু নামত বিশেষভাৱে সকলোকে জনায়। ধন্যবাদ। প্ৰথমে মই এই গোটৰ সকলোকে আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ যে এটা সুন্দৰ কাম তেওঁলোকে কৰি আছে। আৰু আজি যিসকল ব্যক্তিৰ নামত বঁটা প্ৰদান কৰা আছে তেখেতসকলে মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। মইনাৰ অসমীয়াত সাত কথা, এইটো এটা বৰ সুন্দৰ প্ৰচেষ্টা। ইতিমধ্যে আপোনালোকে ইয়াৰ বিষয়ে কৈছে বা ময়ো বিভিন্ন সময়ত ইয়াৰ বিষয়ে জানিছোঁ। কালি যেতিয়া ৰুলি দত্তই মোক ইয়াৰ কাৰণে আমন্ত্ৰণ জনাইছিল, মই গোটটোৰ বিষয়ে যিটো জানিছিলোঁ বা তেখেতসকলৰ আপোনালোকৰ যি কৰ্ম সেই কৰ্মৰ বিষয়ে মই আন্তৰিকতাৰে শ্ৰদ্ধা কৰোঁ। গতিকে মই পোনপটীয়াভাৱে মই আহিম বুলিয়ে কৈছিলোঁ। আচলতে শিশুসকলৰ কাৰণে মূলত আমি শিশুসকলৰ কাৰণে যিবোৰ অনুষ্ঠান কৰোঁ, সেই অনুষ্ঠানবোৰত যথেষ্ট ভাষা সাহিত্য এইকৈ কিছু মাতৃভাষাৰ চৰ্চা কৰি আমাৰ কণ মইনাসকলক ষ্টেজ পঢ়িবলৈ বা তেওঁলোকে লিখিবলৈ যি আগ্ৰহী কৰি তুলিছে, সেইটো এটা প্ৰশংসনীয় প্ৰচেষ্টা। কাৰণ বৰ্তমান সময়ত বিশেষকৈ এই যোৱা 2 বছৰ আমাৰ যি শিশু আলোচনী বা অন্যান্য বাতৰি কাকতৰ অৱস্থাও অকণমান বেয়া হৈছে। গতিকে বাতৰি কাকত বা আলোচনী মানুহৰ হাতত পৰা নাই। এই ক্ষেত্ৰত এনেকৈ সামাজিক মাধ্যমেৰে এনে কিছুমান গোটৰ জৰিয়তে শিশুসকলৰ মনৰ যি হাবিয়াস বা যি বিচাৰে আমি যে মানসিকভাৱে আমি আমাৰ নিজৰ ভাষা সাহিত্য সংস্কৃতিৰ এই সম্পদবোৰ বা সমলবোৰ দিব পাৰিছোঁ, তাৰ বাবে এই গোটটোক মই ধন্যবাদ জনাইছোঁ। আজি কেইবাগৰাকী শিশুক ইয়াক পুৰস্কাৰ দিয়া হ'ব বুলি কৈছে। ইতিমধ্যে সুজিতাই কৈছে যে প্ৰতিজন শিশুৱে আচলতে প্ৰতিভাশালী। মই ভাবোঁ যে প্ৰতিজন শিশুৱেই একোটা প্ৰতিভা লৈ আহে, কিন্তু সেই প্ৰতিভাক বিকশিত কৰাৰ ক্ষেত্ৰত আমি অভিভাৱকসকলে কেতিয়াবা কৃপণালি কৰোঁ। আমি শিশুসকলৰ মনৰ ভিতৰত বুজি লৈ সেই শিশুসকলে কি ভাল পায়, কি বেয়া পায়, সেই দিশটো আমি অধ্যয়ন কৰি যদি প্ৰকৃত অৰ্থত যি ভাল পায় সেই দিশত আগুৱাই লৈ যাব পাৰোঁ, তেতিয়াহ'লে আচলতে একোজন ভাল প্ৰতিভাৱান শিল্পী, ভাল সাহিত্যিক, ভাল লেখক আমি তেওঁলোকৰ মাজত পাওঁ। আৰু অভিভাৱকসকলৰ লৈ মোৰ এটাই অনুৰোধ যে ব্যক্তিগতভাৱে মই আজি 10 বছৰ এখন শিশু আলোচনীৰ সৈতে জড়িত হৈ আছোঁ আৰু শিশুৰ বিভিন্ন কাম কাজৰ সৈতে জড়িত হৈ আছোঁ। মই এটা কথাই ক'ব খোজোঁ যে আমি আমাৰ শিশু সাহিত্যবোৰ
চৰ্দাৰ মৃণাল কলিতাদেৱে ইতিমধ্যে বিভিন্ন শিশু সাহিত্য লিখিছে, আমি পঢ়িছো। কিন্তু সেইবোৰ যেতিয়া বজাৰত পৰা আমি অভিভাৱকসকলে লৈ গৈ আমাৰ শিশুসকলৰ হাতত তুলি নিদিওঁ, তেতিয়া কিন্তু সেই উৎকৃষ্ট শিশু সাহিত্য লিখিলেও আমি তাৰ প্ৰকৃত উদ্দেশ্য সাৰ্থক নহ'ব। কাৰণ শিশুসকলে বজাৰত গৈ এখন কিতাপ নিৰ্বাচন কৰিব নোৱাৰে। শিশুসকলে ঘৰত থকা শিশুসকলক আমি বজাৰৰ পৰা এখন আলোচনী নি হাতত তুলি দিব লাগিব। তাৰপিছত কিন্তু সেই ল'ৰা ছোৱালীজনীৰ আগ্ৰহটো আছে আৰু সেই আগ্ৰহটো বাঢ়িব। এই ক্ষেত্ৰত মই ভাবো প্ৰতিজন আমি অভিভাৱকে যদি এখন কিতাপ অন্তত এখনকৈ মহাকাব্য কিতাপ আমি সিহঁতৰ হাতত তুলি দিওঁ, কিবা যদি সিহঁতে পঢ়িব নোৱাৰে আমি যদি নিজে অলপ পঢ়াই দিওঁ আৰু সেই কাহিনী সমূহৰ লগত জড়িত উপকাহিনী আমি যদি কৈ দিওঁ, তেনে নিশ্চয় তেওঁলোকে ৰস পাব। আৰু এই গোটটোত যিসকলে লিখিছে সেইসকল শিশুক আমি উৎসাহিত কৰিব কাৰণে এই বঁটাটো দিয়া হৈছে। এইটো খুব এটা ভাল কথা। মই ভাবো সেইসকল শিশুকো আমি আমাৰ এই আলোচনীবোৰত লিখিবলৈ উৎসাহিত কৰিব লাগে আৰু তেতিয়া হয়তো তেখেতসকলৰ যি প্ৰতিভা সেই প্ৰতিভা আৰু অধিক আগবাঢ়ি যাব। মই আজি বিশেষ ক'ব খোজা নাই, কিন্তু মোৰ এটাই অনুৰোধ সকলোকে যে আমি শিশুৰ কাৰণে যি কৰিম সেই কামটো কৰোঁতে আমি অলপ সাৱধানো হ'ব লাগে। আৰু শিশুৰ কাৰণে কৰা কামটোত সাধাৰণতে প্ৰচাৰ কম, সাধাৰণতে শিশুৰ হৈ কাৰণ শিশুৰ হৈ আন্দোলন কৰা, শিশুৰ হৈ এনেকুৱা সাহিত্য ক্ষেত্ৰত কাম কৰা, মানে যেনেকে চৰকাৰৰ ক্ষেত্ৰতে হওক বা আন অনুষ্ঠান ক্ষেত্ৰত ডাঙৰ অনুষ্ঠানৰ ক্ষেত্ৰত যেনেকে গুৰুত্ব দিব লাগে সিমান আচলতে গুৰুত্ব দিয়া নহয়। মই ব্যক্তিগতভাৱে এইটো অনুভৱ কৰোঁ। আমাৰ প্ৰচাৰ মাধ্যমসমূহ আছে, তাতো কিন্তু শিশুৰ কাম কাজবিলাকত লৈ ইমান এটা গুৰুত্ব দিয়া নহয়, যিসকল আন আন কথাত যিমান আমি গুৰুত্ব দিওঁ। গতিকে আমি কথাটো কৰিব লাগিব, আমাৰ শিশুসকলক আমি উলিয়াই দিব লাগিব। কাৰণ যিসকলে ভাল পায় সেইবোৰ কাম কৰি তেওঁলোকে আমি দেখা পাইছোৱে কিছু কাৰিকৰী চাগে বিজুতি, মানে ইণ্টাৰনেট ইছ্যু হ'ব পাৰে, তেওঁ মিটিংখনৰ পৰা লেফ্ট হৈ গৈছে। তেখেতে জইন কৰালে আমি ৰওঁ নে অকণমান আগবাঢ়ো? অনুপমা বাইদেউ অকণমান 1 মিনিট সময় ৰৈ দিওঁ, 1 মিনিট সময় ৰৈ দিওঁ। আৰু তেওঁ জইন কৰালৈকে ময়ে কৈ থাকোঁ যে মই বহুত কৃতজ্ঞ যে মানে মৃণাল তেওঁ ইমান সুন্দৰকে কৈছে আৰু অনুভৱ পৰাশৰ তেখেতেও শিশুৰ লগতে জড়িত। আৰু তেওঁ যিটো কৈছে যে শিশুসকলে লিখিবৰ কাৰণে আমি এখন মঞ্চ দিছোঁ, কিন্তু তেখেতৰ এতিয়া শিশু আলোচনী আছে, কাকতে পত্ৰই তেওঁলোকে লিখিলে তেওঁলোকৰ উৎসাহ বাঢ়িব। ছপা কাগজত নিজৰ নামটো দেখা, নিজৰ লেখা দেখাৰ আমেজো বেলেগ। গতিকে আমাৰ এইখন মঞ্চ য'ত আমি কোনো এডিট নকৰোঁ, যেতিয়া কাকতত প্ৰকাশ হ'ব তেওঁলোকৰ লিখাখিনি এডিট কৰিব, তেনেকে প্ৰকাশ হ'ব। গতিকে এইখন মঞ্চত তোমালোকে লিখি থাকা, যেনেকে মন যায় লিখা। মাত্ৰ আমাৰ এইটোৱে অনুৰোধ, অসমীয়া ভাষাত লিখা, ইংৰাজীত নিলিখিবা। ইংৰাজী শিকিব লাগিব, সকলো ভাষা শিকিব লাগে, সকলো ভাষাতে লিখিবা। এইখন মঞ্চত কিন্তু নহয়। আৰু তোমালোকে গান গাই দিয়া, তোমালোকে খুব ধুনীয়া ছবি আঁকা দিয়া, সেই ছবিখনত কিন্তু ইংৰাজীত লিখি দিয়া নাম, বা একো নিলিখা, তেতিয়াও আমি অনুমোদন নকৰোঁ, যদিও খুব ভাল লাগে আৰু আমিয়ে চাওঁ। আৰু সেইটো কৰিবা, তোমালোকে ছবিখন আঁকি অসমীয়াত এটা আখৰ নোপোৱা নামটোকে লিখি দিলা। তাৰপিছতে আৰু যিটো কৈছোঁ যে গান, তোমালোকে খুব সুন্দৰ গান গোৱা, আমি শুনি ভাল পাওঁ, কিন্তু এইকাৰণে অনুমোদন নকৰোঁ যিহেতু আমাৰ গোটটোত অকল পঢ়া লিখা অসমীয়াত সেই কথাষাৰত বেছি গুৰুত্ব দিছোঁ। কাৰণ তেনেকুৱা পঢ়া লিখাত গুৰুত্ব দিয়া তেনেকুৱা গোট তোমালোকে মানে সামাজিক মাধ্যমত আমি দেখা নাই। গতিকে সামাজিক মাধ্যমত থাকিও যদি আমি এনেধৰণৰ কাম কৰিব পাৰোঁ, তুমি কিতাপ ঘৰত পঢ়া কিতাপখনে যদি তুমি ভিডিঅ' এটা কৰি পাঠ কৰিলা, হয় হয় অনুভৱ পৰাশৰ ডাঙৰীয়া যোগ হ'ল। আপুনি লেফ্ট হৈ যোৱাৰ কাৰণে কথাখিনি মই কৈ আছিলোঁ, এতিয়া আপোনাৰ পৰা শুনিব। অনুভৱ পৰাশৰ ডাঙৰীয়া, আপোনাৰ পৰা শুনিম। আপোনাৰ যোগাযোগ বিচ্ছিন্ন হোৱাৰ কাৰণে মই কথা কৈ আছিলোঁ, এতিয়া আপোনাৰ কথা আকৌ শুনিম।
আপুনি মিউট হৈ আছে তেখেত আকৌ লেফ্ট হৈ গ'ল নি বাৰু লেফ্ট হোৱা নাই কিন্তু মিউট হৈ আছে হয়তো অকণমান ইছ্যু হয় হয় মেছেজ এটা লিখি দিব পাৰিবা নেকি সুমি দাদা আপুনি কওক বুলি হেল্ল' আপোনালোকে শুনি আছেনে মোৰ কথা হয় এতিয়া শুনা পাইছো মই আচলতে কোনখিনিৰ পৰা কাট গ'ল বা যিয়ে নহওক তাৰমানে আমি যিটো অসমীয়া ভাষাটো চৰ্চাৰ ক্ষেত্ৰত আপোনালোকে নুশুনিলে ক'ব দেই অসমীয়া ভাষাটো চৰ্চাৰ ক্ষেত্ৰত এই গোটটোৱে আচলতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি মই ভাবোঁ আৰু আমি এই মাতৃভাষা চৰ্চাটো আমাৰ প্ৰধান বিষয় হিচাপে ল'ব লাগে আমি গোটেই পৃথিৱীতে বাস কৰোঁ অসমীয়া মানুহবোৰ আমাৰ মাতৃভাষাৰ মাধ্যমেৰে যোগাযোগৰ যি আত্মীয়তা সেই আত্মীয়তা আন ভাষাৰে নিশ্চয় নহয় আমি বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত থাকোঁ বিভিন্ন বিদ্যালয়ত থাকোঁ বিভিন্ন ভাষাৰ সৈতে আমি সংযোগ হৈ থাকোঁ কিন্তু আমাৰ মূল বিষয়টো হৈছে মাতৃভাষা গতিকে মই ভাবোঁ যে এনেকুৱা সামাজিক মাধ্যমে এই গোটটোৰ জৰিয়তে বা আন আন গোটৰ জৰিয়তে মাতৃভাষাৰ চৰ্চাৰ এটা বহল ক্ষেত্ৰ এখন দিবলৈ সক্ষম হৈছে কাৰণ বহুতো বিদেশত থকা ব্যক্তি এজনে হয়তো বহু ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ বাবে মাতৃভাষাৰ চৰ্চা কৰিব কাৰণে অসুবিধা হয় কিন্তু এই গোটটোৰ জৰিয়তে মই দেখিছোঁ যে বিভিন্ন ঠাইত মানুহ আছে এই গোটটোৰ তেতিয়া এই বহু কথা শিকাবলৈ সক্ষম হৈছে আৰু মই ভাবোঁ যে মাতৃভাষাই আমাৰ কাৰণে শ্ৰেষ্ঠ আৰু ইতিমধ্যে মৃণাল কলিতাদেৱে আমাৰ কথা এটা কৈছিলে তেখেতে কোৱা কথা এটা গতিকে আমি আমাৰ মানুহখিনিয়ে আমাৰ মাতৃভাষাটোক যদি আগুৱাই লৈ নাযাওঁ বাহিৰৰ পৰা আহি আমাৰ মাতৃভাষা আগুৱাই লৈ যাব কোন আহে আজি ইংৰাজী কোৱা মানুহ গোটেই বিশ্বতে আছে আজি আন আন ভাষাৰ চৰ্চা আছে আজি পশ্চিমবংগৰ যি বাংলা ভাষা এই ভাষাটো কিন্তু চৰ্চা খুব তেওঁলোকে খুব গুৰুত্ব দিয়াৰ কাৰণে গোটেই ভাৰতত বাহিৰৰ কথা মই নকওঁৱেই গোটেই ভাৰতত কিন্তু এই ভাষাটোক জনা মানুহ এই ভাষাটোৰ চৰ্চা কৰা মানুহ বহুত আছে তাৰ কথাটো হৈছে তেওঁলোকে নিজৰ ভাষাটোক অতি গুৰুত্ব দিছে আৰু গুৰুত্ব দিবলগীয়া বিষয় বুলি ভাবিছে আমি এই ক্ষেত্ৰত এটা কথা ক'ব পাৰোঁ যে আমাৰ বহু ক্ষেত্ৰতে আচলতে কি হয় আমি সৰু কথা এটা কৈছোঁ আমি যেতিয়া কেতিয়াবা এখন প্ৰপত্ৰ পূৰণ কৰিব লগা হয় এটা কাৰ্যালয়ত গৈ তেতিয়া আমি কিন্তু প্ৰথমে আমি অসমীয়াত নিলিখোঁ আমাৰ এটা প্ৰৱণতা গঢ়ি উঠিছে আমি যেতিয়া এখন অফিচত এটা কাৰ্যালয়ত কিবা এখন আবেদন জনাব লাগে আমি অসমীয়াত নিদিওঁ অসমীয়া ভাষা চৰ্চাৰ কাৰণে ইতিমধ্যে চৰকাৰতো অসমীয়া ভাষা সঞ্চালকালয় আছে কিন্তু সঞ্চালকে কি কৰিছে বা কি কৰিব লাগে সেইটোতকৈ কিন্তু আমি কিমান সচেতন যদি আমাৰ আবেদনখন অসমীয়াত দিওঁতে কোনোবাই গ্ৰহণ কৰা নাই সেইটোহে আচলতে মূল কথা কিন্তু আমি অসমীয়াত লিখিবলৈ আচলতে অভ্যাসটো কৰা নাই সেইকাৰণে মই ব্যক্তিগতভাৱে বহু মানুহ পাইছোঁ যি ধৰি লওক নামটো অসমীয়া লিখিবলৈ অকণমান সময় ৰ'বলগীয়া হৈ যায় কাৰণ বহুত দিন অসমীয়া চৰ্চা কৰা নাই যিহেতু তেওঁলোকে কাৰ্যালয়ত কাম কৰোঁতে হয়তো ইংৰাজী ভাষা ব্যৱহাৰ হৈছে বা কলেজত কাম কৰোঁতে বা আন আন কৰ্মক্ষেত্ৰত ইংৰাজী ভাষা আন ভাষা ব্যৱহাৰ হৈছে এই ক্ষেত্ৰত যিমান পাৰি আমি য'ত অসমীয়া পাৰি সেইখিনি আমি অসমীয়া প্ৰয়োগ কৰিলে মোৰ বোধেৰে আমি আমাৰ ভাষাটো নিজেও চৰ্চা কৰা নিচিনা হৈ যায় নহ'লে আমি নিজে পাহৰি যাম কেতিয়াবা এনেকুৱা হয় গতিকে আমি নতুন প্ৰজন্ম শিকোৱাওঁতে আমি নিজেও কিছুমান কথা আচলতে গুৰুত্ব দিব লাগিব গতিকে আৰু যিসকল ছাত্ৰ ছাত্ৰী মাধ্যম আমাৰ যি নহওক যিসকল ছাত্ৰ ছাত্ৰীয়ে আমি অভিভাৱকসকলে যাতে মই আকৌ আগতে কৈছোঁ ইতিমধ্যে শুনিছে চাগে যে কিতাপৰ কথা মই কৈছোঁ যে আমি কিতাপটো কিনি দিব লাগিব কিন্তু কাৰণ কিতাপ পঢ়াৰ লগে লগে দুটা কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে অনুশীলন হ'ব প্ৰথম কথাটো হ'ল ভাষাটো দুই নম্বৰতে আমাৰ শব্দ আমাৰ অসমীয়া ভাষাত ইমান শুৱলা ইমান থলুৱা ভাল ভাল শব্দ আছে সেই শব্দবোৰ আজি এতিয়া পাহৰি কৰিব তাৰ কাৰণটো হৈছে আমি আচলতে কিতাপ
বহুত কম পঢ়োঁ। মই এটা সৰু উদাহৰণ দিওঁ, আমাৰ বিশিষ্ট শিক্ষয়িত্ৰীসকল গগন চন্দ্ৰ অধিকাৰীয়ে হওক বা অতুল চন্দ্ৰ হাজৰিকা, তেওঁলোকৰ যদি আমি কবিতাবিলাক পঢ়োঁ, তেওঁলোকৰ যদি গল্পবিলাক পঢ়োঁ, তাত আমি দেখিম তেওঁলোকে ইমান সুন্দৰ থলুৱা অসমীয়া শব্দ প্ৰয়োগ কৰিছে, আমি নিজেও কেতিয়াবা সুধিব লগা এই শব্দটোৰ অৰ্থ কি। গতিকে আমি যেতিয়া চৰ্চা হ'ব, এটা সাধুকথাত যেতিয়া সাধুকথা, বহুতে সাধুকথা বিষয়টো ওলাই কৰে, সাধুকথা আমাক এতিয়াৰ মানে বৰ্তমান সময়ত প্ৰাসংগিকতা নাই বুলিও ক'ব খোজে, কিন্তু মই ব্যক্তিগতভাৱে ভাবোঁ যে সাধুকথা কিন্তু প্ৰাসংগিকতা সদায় থাকি যাব। সাধুকথা কেতিয়াও পুৰণি নহয়, সাধুকথা সদায় প্ৰাসংগিকতা থাকি যাব। সেইটো কথা আমি আচলতে অভিভাৱকসকলে বেছিকৈ অনুভৱ কৰিব লাগিব। কাৰণ তাৰ যিটো মৰেল কথা আছে, নীতি কথা আছে, সেই নীতি কথাটোতো কেতিয়াও সলনি হৈ যোৱা নাই, নীতি কথা কিন্তু একে। আজি আমি গান্ধী আদৰ্শৰ কথা কওঁ, সেই আদৰ্শটো আছিলে কাৰণে আমি গান্ধীৰ কথা কওঁ। যদি আদৰ্শটো নাথাকিলে আমি কোনোবা এটা ভাল কাম কৰিব খুজিলে আমি কওঁ এই গান্ধী হ'ব আহিছে। তাৰ কথাটো কি, তাৰমানে সেই ভালটোৰ মূল্যটো আমাৰ সমাজত আছে। এই কথাবিলাকৰ আমি আচলতে অকণমান ভালদৰে উপলব্ধি কৰিব লাগিব, যিহেতু আমাৰ কণ কণ মইনাসকলক আমি এটা পৰ্যায়ত দিব লাগিব। আৰু এতিয়া বৰ্তমান সময়ত অতি চিন্তা কৰিবলগীয়া এইকাৰণে সময় যে কেওফালে ভাষাটোৰ বিপৰ্যয়, আমাৰ সংস্কৃতিৰ বিপৰ্যয়, আমাৰ জাতিটোৰ বিপৰ্যয়। এনে সময়ত আমি কেনেদৰে আমাৰ নতুন প্ৰজন্মক আগবঢ়াই নিম, ভাষাটোক বিকশিত কৰি আমি কেনেকে সেই ল'ৰা ছোৱালীক আগবঢ়াই নি সমাজত প্ৰতিষ্ঠিত কৰিম, এইটো কিন্তু বৰ এতিয়া আৰু বেছি জটিল অভিভাৱকৰ বাবে। আগতে এইটো নাছিল, আগতে চৰ্চাটো বহুত আছিল, বাহিৰা কথা ইমান নাছিল, মোবাইল নাছিল, ইণ্টাৰনেট নাছিল। এতিয়া ইণ্টাৰনেট, মোবাইল, ফেচবুক, ছচিয়েল মিডিয়াই ইমান গ্ৰাস কৰি আছে, তাৰ মাজত আমাৰ ভাষাটো কেনেকে আমি তিষ্ঠি থাকিব। ভয় লাগে কেতিয়াবা যেন ভাষাটো আৰু 30 বছৰ পিছত নোহোৱাই হৈ যাব নেকি। আমি লিখা লেখকসকলৰ কিতাপবিলাক লিখি আছে, কিন্তু পঢ়িব কোনে? আমি পঢ়ুৱৈ সৃষ্টি কৰিব লাগিব, প্ৰথম কথা এইটো। গতিকে পঢ়ুৱৈ সৃষ্টি হলে ভাষাটো জীয়াই থাকিব, লেখক জীয়াই থাকিব আৰু জাতিটো জীয়াই থাকিব। গতিকে মোৰ আচলতে মই ব্যক্তিগত এইটো অনুভৱ, মই ভাবো এইটো কথা। আৰু এতিয়া কিন্তু আমাৰ পঢ়ুৱৈ কমি আছে, আৰু মই ভাবো যে আমি শিশুসকল, বিশেষকৈ আমি এতিয়া শিশু আলোচনী যিবিলাক আছে, শিশু আলোচনীৰ ওপৰত কম গুৰুত্ব দিয়া হয়। চৰকাৰতো গুৰুত্ব নাই বাৰু, বা এনেও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা ডাঙৰ ডাঙৰ এৰিয়া শিশুৰ কাৰণে কৰা কামবিলাক কম গুৰুত্ব দিয়ে। কিন্তু এতিয়া আমি যদি শিশু আলোচনীবিলাক অন্ততঃ সন্তানৰ হাতত আমি মাহেকত এখন আলোচনী যদি দিওঁ, এখন সৰু কিতাপ দিওঁ, তেতিয়া মই ভাবো সেইটোৱে হ'ব আমাৰ কাৰণে চৰ্চা হোৱাৰ উত্তম উপায়। অন্ততঃ তাত কিবা বেয়া থাকিলেও বেয়াটো চৰ্চা হ'ব। এই ভাষাটো কোনোবা এজনে বেয়াকে লিখিছে, সেই লিখাটো বেয়াও হ'ব পাৰে, ভালো হ'ব পাৰে, তাৰ গুণগত মান চাব লাগিলে আমিতো ভাষাটো জানিব লাগিব, আমিতো চৰ্চা কৰিব লাগিব। আমি চৰ্চাই নকৰোঁ, আমি কেতিয়াবা কৈ দিওঁ কিতাপ এখন নপঢ়াই এই কিতাপখন ভাল হোৱা নাই, বা কিতাপখন মানে কাভাৰটো চাই আমি কৈ দিওঁ। আমাৰ আচলতে পঢ়া অভ্যাসটো বহুত কমি গৈছে। আৰু এতিয়া অপ্ৰিয় হলো সত্য যে এতিয়া এনেকুৱা হয়, এটা আমাৰ যেতিয়া আৰ্টিকুল এটা যেতিয়া বাতৰি এটা পাইছে, আমি ফটো মাৰি মানুহে ফেচবুকত দিয়ে, আৰু ফেচবুকত কোনো নপঢ়ে, চবে কমেণ্ট দিয়ে। একটু কমেণ্ট দিয়ে 100জনক যদি সোধা হয় এই কিতাপখন পঢ়িছে নেকি, এইটো কিন্তু আৰ্টিকুলটোত কি আছে ভিতৰৰ কথা নাজানে। এইটো হয়তো কোনোবাই বেয়া পাব এইটো কথা ক'লে। গতিকে এইটো মই নিজেও প্ৰমাণ পাইছো। কিতাপ এখন ওলাই, কিতাপৰ আপুনি 200জনে কিতাপৰ বিষয়ে কমেণ্ট দিব, কিন্তু 200জনৰ 20জনে কিতাপখন নিকিনে। গতিকে লেখকসকল কেনেকে জীয়াই থাকিব? মূল কথাটো হ'ল লেখকসকলে সাহিত্য চৰ্চা কৰি আছে, তেওঁলোকে ভাষাটো চৰ্চা কৰি আছে, তেওঁলোকক আমি উৎসাহিত কৰিব লাগিব। তেওঁলোকৰ কিতাপ এখন যদি তেওঁলোকৰ শেষ হয়, তেতিয়া সেইটোৱে উৎসাহিত। বহুত লেখকে ভাল ভাল লেখা নিজৰ পইচা খৰচ কৰি কৰিবলগীয়া হয়, উপায় নাই, আজিকালি প্ৰকাশকৰ অভাৱ। গতিকে সেই তেখেতসকলে যদি পইচাটো পালেহেঁতেন, 500 কিতাপ যদি বিক্ৰী হ'লহেঁতেন, 1000 কথা মই নকওঁ এতিয়া, আগতে 5000 10,000 হৈছিল, 500 কিতাপ যদি বিক্ৰী হ'লহেঁতেন, সেই লেখকজনে দ্বিতীয়খন লিখিবলৈ উৎসাহিত হ'লহেঁতেন। তথাপি লিখিয়ে আছে, লিখিয়ে থাকিব। কিন্তু লিখি থাকিলে কি হ'ব, যদি আমি আমাৰ শিশু যাৰ কাৰণে লিখিছে, উদ্দেশ্য হ'ল যে শিশুসকলৰ কাৰণে এখন উৎকৃষ্ট সাহিত্য লিখিলে, কিন্তু সেইখন শিশুৱে নাপায়। আজি বহুত কিতাপ আমি বহুতে কয় যে ভাল হোৱা নাই, কিন্তু তাৰ ভিতৰত ভাল কিতাপ আছে। আমি নকওঁ যে সকলো ভাল, কিন্তু ভাল কিতাপ আছে। ভাল কিতাপ আমি নিৰ্বাচন কৰিবলৈ আমি গৈছোনে? আমি 10খন কিতাপ পঢ়িলে গম পাম যে এইখন ভাল এইখন বেয়া। আমি পঢ়াই নাই, আমি ওপৰতে কৈছে কিতাপটো ভাল নহয়। আজিকালি কোনে পঢ়িব? ল'ৰা ছোৱালী শিকো নপঢ়ে বুলি আগতে ধৰি লৈছো কাৰণে আমি কিতাপখন জন্মদিনত উপহাৰ দিয়া নাই। কাৰণ জন্মদিনত আমি কোনো কিন্তু আজিকালি কিতাপ এখন উপহাৰ নিদিওঁ। অত্যন্ত তাৰমানে মই ভাবো গুৰুত্বপূৰ্ণ বিষয় যে আজি বাৰ্থডে ইমান ধুনীয়াকে পাতো, বাৰ্থডে যদি আমি কিতাপখন
উপহাৰ দিয়া এটা চৰ্চা আকৌ আহিলহেঁতেন, উপহাৰ দিয়া প্ৰথা এটা প্ৰচলন হ'লহেঁতেন, সেই যে বাৰ্থডেত পোৱা গিফ্টটো লৈ সৰু ল'ৰা ছোৱালীয়ে খুব আন্তৰিকতাৰে গ্ৰহণ কৰে। আপুনি চাব যিকোনো গিফ্ট তাৰমানে দিয়াৰ লগে লগে থলে ইমান মৰম কৰে, ৰাখে, কি কৰে। ঠিক আমি যদি কিতাপখিনি দিব পাৰিলোহেঁতেন সেই ল'ৰা ছোৱালীখিনিক, সেইখিনি আমি কিন্তু এটা যথেষ্ট এটা ভাষাটোৰ কাৰণে এটা যোগাত্মক কথা হ'লহেঁতেন বুলি মই ভাবো। আকৌ বহুতে পিতৃ মাতৃও কিতাপ দিলে আকৌ বেয়া পোৱা মানুহ আছে বাৰু। গতিকে এনেকুৱা কথা সমাজত চলিব। যে নহওক, মই কথাখিনি ক'লো, মোৰ এটা মনৰ এইটো একদম একান্ত ব্যক্তিগত বুলি ভাবে, ধৰি ল'ব আপোনালোকে এইটো মনৰ কথা ক'লো মোক সুযোগ দিলে কাৰণে। গতিকে মই এনেকে চৰ্চা কৰি থাকো আৰু মই সকলোকে কিতাপ পঢ়ক, কিতাপ এখন হাতত তুলি দিয়ক, মেগাজিন এখন দিয়ক। কাৰণ মেগাজিনখন কিনিবলৈ হ'লে ল'ৰাজন তৃতীয় শ্ৰেণীৰ, দ্বিতীয় শ্ৰেণীৰ বা প্ৰথম শ্ৰেণীৰ ল'ৰাজনে যাব নোৱাৰে, নিজে চইচ কৰিব নোৱাৰে। যে আমি কি কৰিব লাগিব, আমি দিব লাগিব। গতিকে আমি দিছো জানো, আমিতো দিয়া নাই আচলতে। গতিকে আমি আমাৰ অভিভাৱকসকলক সচেতন নকৰিলে আচলতে সাহিত্যৰ সাহিত্যৰ উন্নতি নহব। আৰু সাহিত্যৰ উন্নতি নহলে ভাষাটো, এই ভাষাটো শিশুসকলে দশম শ্ৰেণীলৈ যিখিনি শিকিব গোটেই জীৱনটো তাৰ ওপৰত নিৰ্ভৰ কৰিব। যে আমি ভাষাটো শিকাৰ সুযোগ ক'ত আছে, এই কিতাপত। কিতাপ পঢ়ি এটা ভাষা বুজি নাপালে আমাৰ অভিধান চাব। আপুনি এটা অপ্ৰিয় তথ্য যে আমাৰ কাৰ ঘৰত কিমানৰ ঘৰত অভিধান আছে। যদি আপুনি ভালকে চাই, আমাৰ পঢ়া ল'ৰা ছোৱালী সকলোকে আচলতে অভিধান লাগে। অসমীয়া অভিধান বহুত ভাল ভাল অভিধান ওলাইছে, কিন্তু প্ৰত্যেকৰ ঘৰত এখনকে অভিধান আছেনে, এইটো অকমান চিন্তা কৰিব লগা। কাৰণ আমি যেতিয়া এটা গল্প পঢ়িব ল'ৰা যায়, যদি শব্দটো অৰ্থ বুজি নাপায় লগে লগে অভিধানত চাওঁ, কিন্তু তাত অভিধান চোৱা চৰ্চাটো হ'ল লগে লগে ভাষাটোৰ এটা শব্দ এটা শিকিলে। আমি শিকাৰ আচলতে সুযোগ কম আমি দিয়া নাই, পৰিৱেশটো কৰা নাই। গতিকে মই ভাবো আজি এই গোটটোৱে যথেষ্ট উৎসাহ প্ৰকাশ কৰিছে। এই গোটটোৱে কিবা এনেকুৱা ধৰণৰ চৰ্চা কৰক, এনেকুৱা ধৰণৰ কথা লিখক তেওঁলোকে, যাতে এই গোটটোত বহুত মানুহ আছে, মই জানো এই গোটটোত বহুত মানুহ আছে, তেওঁলোকে অন্তত তাৰে কিছু সংখ্যকে অন্তত সচেতন হওক এনেকুৱা ধৰণৰ দেখা পালে। মই এইখিনিয়ে কওঁ আৰু বিশেষ নকওঁ, তথাপি ভাল পাওঁ কাম কৰি, সেইটো কাৰণে বা সাহিত্যৰ কাম কৰি ভাল পাওঁ, সেইকাৰণে কৰি আছো আৰু কৰি থাকিম। গতিকে মই ভাবো যে আমাৰ শিশুসকলক কিতাপ পঢ়াব লাগিব। কিতাপ পঢ়াৰ আচলতে বিকল্প নাই। আমি যিমানেই ইণ্টাৰনেট লওক, যিমানেই আমি ছচিয়েল মিডিয়াত নাথাকো, আমাক কিতাপে যিমান দি দিব, ছচিয়েল মিডিয়া কিন্তু আমাক সেই পৰিতৃপ্তিটো দিব নোৱাৰে। গতিকে সেই পৰিতৃপ্তিটো আকৌ ঘূৰাই আনিব লাগিব, শিশুসকলক বুজাই দিব লাগিব যে কিতাপে আমাক কিমান কাম কৰে। আমাক সকলো লাগিব, আমাক ছচিয়েল মিডিয়াও লাগিব, আমাক ইণ্টাৰনেটো লাগিব, আমাক ফেচবুক লাগিব, চব লাগিব। কিন্তু তাৰ মাজত এই কিতাপখনে আমাৰ জীৱনৰ মনৰ ভিতৰত কেনেকে প্ৰৱেশ কৰিব পাৰে, এইবিলাক সকলো বাহিৰত, এইবিলাক বস্তু থাকে বাহিৰত। আমি ফেচবুক চালো, আমাৰ কিবা এটা আমি পোষ্ট দিলো, বহুতে লাইক কৰিলে, কমেণ্ট দিলে, এইবিলাক বাহিৰৰ বস্তু। কিন্তু আমি ভিতৰত আমি কি দিম, আমাৰ ভিতৰলৈ কি যাব, সেই কিন্তু কিতাপে আমাক ভিতৰৰ জগতখনক নতুনকৈ সজাব পাৰিব, ভিতৰৰ জগতখনক নতুন কল্পনা শক্তি দিব, আৰু ভিতৰৰ জগতখনক নতুন আৱিষ্কাৰ কৰিব পাৰিব। শেষত পুনৰ সকলোকে শ্ৰদ্ধা জনাই মই সামৰিছো। ধন্যবাদ। বহুত ধন্যবাদ। খুব ধুনীয়াকৈ আপুনি আপোনাৰ মত পোষণ কৰিলে আৰু সকলোৱে খুব ধুনীয়াকৈ, বিশেষকৈ অভিভাৱকসকলে খুব মন দি শুনিছে আৰু ইমান ধুনীয়া সময় আমাক দিয়াৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছো। এইবাৰ আহিছো, মই এই নামটো বাৰে বাৰে আগতো কৈছো আৰু ইতিমধ্যে আপোনালোকে মইনাৰ অসমীয়াত মাত কথা গোটত এই নামটো পাইছে, কিন্তু তেখেতৰ বিষয়ে জনাৰ ইচ্ছা হয়তো সকলোৰে আছে। আমাৰো আজি জানি ভাল লাগিব, কাৰণ এতিয়া এই মুহূৰ্তত দুখীজনৰ ঈশ্বৰ ডাক্তৰ ভূপেন শইকীয়াদেৱৰ জীৱনৰ কিছু কথা আমাক জনাব আমাৰ অতি মৰমৰ বা অনুপমা বৰগোহাঁই বাই। ধন্যবাদ সকলোকে, পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা। আৰু আজিৰ সভাত উপস্থিত থকা সকলো ৰাইজ, সদাশয় ৰাইজ, আমাৰ বিশিষ্ট অতিথি মৃণাল কলিতা, অনুভৱ পৰাশৰ ডাঙৰীয়া আৰু সকলো কণ কণ মইনা, তেওঁলোকৰ অভিভাৱকক মই মইনাৰ অসমীয়াত মাত কথা গোটৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আচলতে আজি অলপ মই তেখেতৰ দুখীজনৰ ঈশ্বৰ ডাক্তৰ ভূপেন শইকীয়াৰ বিষয়ে কোৱাৰ আগতে অকণমান আৰু কৈ লৈছো, আজি আমাৰ গোটে আয়োজন কৰা এখন প্ৰথম বঁটা বিতৰণী সভা, আৰু মইনাসকলক
মাতৃভাষাৰ চৰ্চা আৰু উৎকৰ্ষ সাধনত উৎসাহ জনাবৰ কাৰণে আমি এই বঁটাৰ আয়োজন কৰিছোঁ আৰু বঁটাটো দিছোঁ এনে এজন ব্যক্তিৰ কাৰণে যি মাতৃভাষাৰ কাৰণে বহুত কৰিছিলে মাতৃভাষাৰ উৎকৰ্ষৰ কাৰণে আৰু এই যে আজি এতিয়া অনুভৱ পৰাশৰ ডাঙৰীয়াই যিটো কৈছিলে কিতাপ পঢ়িব লাগে আমি লিখিব লাগে কৰি যাব লাগে সেই কামখিনি তেখেতে কৰিছিলে আৰু গতিকে আমাৰ মইনাসকলক সেই উৎসাহ যোগাবৰ কাৰণেই তেনে এজন ব্যক্তিৰ নামতে মই বঁটাটো দিব লৈছোঁ আৰু তেখেতৰ বিষয়ে মই যদি ক'বলৈ যাওঁ বহুত ক'ব লাগিব গতিকে মই বহুত দীঘলীয়াকৈ নকওঁ সৰুকে কাৰণ মইনাসকলৰ উদ্দেশ্যে মই ক'ম সেইকাৰণে আৰু মই যেতিয়া ক'ম তেখেতৰ অকণ ফটো তেওঁ কৰা কাম অকণমান আমি শ্বেয়াৰ কৰি যাম স্ক্ৰীনত আপোনালোকে চাব পাৰিব যোৱা 12 জুন তাৰিখে 2021 তাৰিখে কৰোনা মহামাৰীত আক্ৰান্ত হৈ কায়িক শৰীৰ এৰি থৈ যোৱা মোৰ জ্যেষ্ঠ ভাতৃ ডক্টৰ ভূপেন শইকীয়া কেৱল এজন ভাল চিকিৎসক সুসন্তান দায়িত্বশীল পতি মৰমীয়াল ভাতৃ আৰু পিতৃ নাছিল তেওঁ আছিল এজন সকলো প্ৰকাৰৰ মানৱীয় গুণেৰে ভৰপূৰ প্ৰচণ্ড জাতি আৰু ভাষাপ্ৰেমী ব্যক্তি 6ষ্ঠ শ্ৰেণীৰ পৰাই চৰকাৰী বৃত্তি লাভ কৰি অসমৰ বাহিৰত অন্য ভাষাত পঢ়া শুনা কৰিলেও নিজৰ মাতৃভাষাৰ চৰ্চা কৰিবলৈ কোনোদিনে এৰা নাছিল বিদ্যায়তনিক ক্ষেত্ৰত সদায় উচ্চ স্থানত থকা ডক্টৰ ভূপেন শইকীয়াই পাঠ্যক্ৰমৰ কিতাপৰ উপৰিও দেশ বিদেশৰ ভিন ভিন বিষয়ৰ গ্ৰন্থ পঢ়াত প্ৰচুৰ ধাউতি আছিল কৈশোৰ অৱস্থাৰ পৰাই বিভিন্ন গ্ৰন্থ সংগ্ৰহ কৰি তেওঁ আমাৰ ঘৰখন এটা সৰু সুৰা পুথিভঁৰাললৈ ৰূপান্তৰ কৰিছিল আমি ডক্টৰ ভূপেন শইকীয়াৰ ভাই ভনীসকলে ককাইদেউৰ পৰাই কিতাপ পঢ়াৰ অভ্যাস গঢ়িবলৈ প্ৰেৰণা পাইছিলোঁ পৃথিৱীৰ বিভিন্ন ঠাইত চিকিৎসা সেৱা আগবঢ়াই সকলোৰে মন জয় কৰোঁতা ডক্টৰ ভূপেন শইকীয়াৰ অন্তৰখন সদায় নিজৰ মাতৃভূমি অসমখনৰ বাবে আছিল বহু লোকক তেওঁ বিনামূলীয়াকৈ চিকিৎসা আগবঢ়াইছিল তেওঁৰ হাতত আছিল কৰোণাৰ যাদুদণ্ড যাৰ পৰখত দুখীজনে জীৱনৰ সঞ্জীৱনী পাইছিল সেয়ে বহু লোকে তেওঁক ঈশ্বৰৰূপে গণ্য কৰিছিল নিৰহংকাৰী বন্ধুবৎসল দুখীজনৰ ঈশ্বৰ ডক্টৰ ভূপেন শইকীয়াৰ ভাল গুণবোৰৰ বিষয়ে আজি মই যিমান ক'লেও শেষ নহ'ব আজি মইনাসকলক মই মোৰ ককাইদেউ ডাঙৰ ডক্টৰ ভূপেন শইকীয়াৰ নামত এই বঁটাটো দিয়াৰ উদ্দেশ্য কেৱল তেওঁৰ স্মৃতি যোগমীয়া কৰিবৰ বাবেই নহয় আমাৰ মইনাসকলে ডক্টৰ ভূপেন শইকীয়াৰ আদৰ্শৰে আগবাঢ়ি গৈ নিজৰ লগতে সমাজৰ নাম উজ্জ্বল কৰা একোজন ব্যক্তি হওক বহু দুখী আৰু আৰ্তজনক নিস্বাৰ্থভাৱে সহায় কৰক নিজৰ মাতৃভাষাৰ উন্নতিৰ হকে কাম কৰক এনে আশা আৰু শুভকামনাৰে মই এই বঁটা আগবঢ়াইছোঁ এজন মেধাৱী ব্যক্তি এজন সফল চিকিৎসক হোৱা বিশেষ কঠিন নহয় কিন্তু এজন ভাল মানুহ আনৰ বাবে নিজক উৎসৰ্গা কৰিব পৰা সময়ৰ কাম সময়ত কৰা নিজৰ প্ৰতিটো দায়িত্ব ভালদৰে পালন কৰি ব্যস্ততাক অজুহাত নেদেখুৱাই জীৱনৰ প্ৰতিটো মুহূৰ্ত উদযাপন কৰা এজন প্ৰকৃত অৰ্থত সফল আৰু মহান ব্যক্তি হ'ব পৰাটো বৰ সহজ কথা নহয় ডক্টৰ ভূপেন শইকীয়া এনেকুৱা এজন ব্যক্তি তেওঁ এজন আদৰ্শ ভাতৃ আদৰ্শ ব্যক্তি মোৰ বাবে সকলোৰে বাবে নিজৰ মাতৃভাষাক ভাল পোৱাৰ দৰে কণ কণ মইনাসকলকো ডক্টৰ ভূপেন শইকীয়াই অতি ভাল পাইছিল মোৰ বিশ্বাস আজি তেখেত য'তে আছে তাৰ পৰাই আমাৰ মইনাসকললৈ আশীষ কৰ্ষণ কৰিছে মইনাহক তোমালোকৰ খুব ভাল হওক ইয়াকে ক'লো আৰু সকলোলৈ পুনৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো নমস্কাৰ বৰ ধুনীয়াকৈ কথাখিনি ক'লে আৰু তেখেতৰ বিষয়ে জানিবলৈ পাই আমি সঁচাকৈ আনন্দিত আৰু এনে এজন ব্যক্তিক সুঁৱৰিছোঁ আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু সঁচা কথা ক'বলৈ গ'লে আমাৰ সদায় আমি দেখিছোঁ যে বিশিষ্টজন আমাৰ সদায় এনে হয় যে তেওঁলোকৰ সৃষ্টিকৰ্মৰ মাজেৰে তেওঁলোক সদায় আমাৰ মনৰ মাজত জীয়াই থাকে আৰু তেওঁ এনে এজন ব্যক্তি যি আমাৰ মনৰ মাজত সদায় জীয়াই থাকিব তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰে কৰিছোঁ তেখেতক এইবাৰ আহিছোঁ বঁটা প্ৰদান অনুষ্ঠানটিলৈ যাৰ বাবে আমাৰ কণমানিসকল ৰৈ আছে বহু সময়ৰ পৰা আৰু তেওঁলোকৰ মনটো আজি খুব ভাল লাগি আছে কাৰণ তেওঁলোকে বঁটা পাব আৰু সঁচা কথা ক'বলৈ গ'লে
বঁটা বুলি কোৱাৰ লগে লগে মনটো এনেই ভাল লাগি যায় আৰু কেৱল বঁটাই নহয় পুৰস্কাৰ এতিয়াও আমাৰ ডাঙৰ সকলেৰে কিবা এটা উপহাৰো যদি পাওঁ আমাৰ মনটো ভাল লাগি যায় আৰু নিশ্চয় মই কণমানি সকলক এটাই অনুৰোধ জনাম সকলোৱে নিজৰ ফালৰ পৰা প্ৰচেষ্টা কৰি থাকা আৰু আমি নিজেও দেখিছো যে কণমানি সকল ইমান সক্ৰিয় আৰু মোৰ বিশ্বাস আছে যে এই গোটত থকা সকলো কণমানিয়ে এদিন নহয় এদিন বঁটা পাবই আৰু সেইবাবে সকলোৱে সক্ৰিয়তাৰে কাম কৰি থাকা কবিতা পাঠ কৰি থাকা লিখি থাকা তাকে আশা কৰিছো চেষ্টা কৰি থাকা এবাৰ আহিছো বঁটা প্ৰদানৰ প্ৰথম যেটো ভাগ সেয়া হৈছে জুলাই মাহৰ সক্ৰিয় মইনা জুলাই মাহৰ সক্ৰিয় মইনা হিচাপে এই বঁটা প্ৰদান কৰা হৈছে গীতাম নিবিৰ শৰ্মা তেওঁ দেৰগাঁৱৰ পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী সকলোৱে এবাৰ হাত চাপৰি দিব লাগে গীতাম নিবিৰ শৰ্মা গীতমে পাৰিলে ভিডিঅ'টো অন কৰি দেখাই দিয়া গীতাম আছানে গীতাম ক'ত আছা বহুত ভাল লাগিছে কিমান ভাল লাগিছে ইমান ঠিক আছে গীতাম তুমি কোৱাচোন তুমি কি কৰিছিলা আৰু আমাৰ সকলোৱে নাজানে নহয় তুমিনো কি কৰিছিলা কি কৰিনো তুমি ভাল পোৱা অকণমান আমাৰ সকলোকে কৈ দিয়া মই ছবি আঁকি ভাল পাওঁ গান গাই ভাল পাওঁ বাতৰি পঢ়ি ভাল পাওঁ ছবি আঁকি ভাল পাওঁ ছবি আঁকি ভাল পোৱা আৰু পেলনীয়া সামগ্ৰীৰ বস্তু বনাই ভাল পাওঁ আৰু নাচি ভাল পাওঁ বহুত কেইটা কাম কৰিব জানা পাই তুমি আৰু আজি কেনেকুৱা লাগিছে আজি বঁটা পাই কেনেকুৱা লাগিছে তোমাৰ বহুত ভাল লাগিছে গম পাইছো তথাপিও মনটো কেনেকুৱা লাগি আছে বাৰু ওকে তোমালৈ অভিনন্দন জ্ঞাপন কৰিলো আৰু বহুত ধন্যবাদ তুমি যে ইমান ধুনীয়াকে ভাগ লৈ আছা আগলৈও তুমি ভাগ লৈ থাকিবা দেই ওকে ঠিক আছে এইবাৰ আহিছো জুলাই মাহত ধাৰাবাহিক পঢ়ি শেষ কৰা অকণিৰ নাম ল'বলৈ আৰু তেওঁ হৈছে আমাৰ অতি মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী গুৱাহাটীৰ ৰাগিনী কাশ্যপ ৰাগিনী বহুত অভিনন্দন ৱাও তোমাৰ চাৰ্টিফিকেটখন ইমান ভাল লাগিছে ৰাগিনী কেনেকুৱা লাগিছে তুমি অকণমান কোৱাচোন তুমিনো কি পঢ়িছিলা তোমাৰ এই গোটত ভিডিঅ'জ বিলাক পোষ্ট কৰি কেনে লাগে সকলোৱে ইমান ধুনীয়াকৈ তোমাক উৎসাহ জনাই প্ৰেৰণা জনাই ধুনীয়া কথা লিখে তোমাৰ কেনেকুৱা লাগে অকণমান কোৱাচোন মোৰ বহুত ভাল লাগে আৰু আজি মই পুৰস্কৃত হৈছো বাবে মোৰ বহুত ভাল লাগিছে মই সকলোকে ধন্যবাদ জনাইছো আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু মই ভিডিঅ'বোৰ যেতিয়া পোষ্ট কৰোঁ তেতিয়াও মোৰ বহুত ভাল লাগে কিতাপখন পঢ়িও মানে মৰম নামৰ কিতাপখন পঢ়িও বহুত আনন্দিত হ'লো তুমি কি কৰি ভাল পোৱা মই ছবি আঁকি ভাল পাওঁ গান গাই ভাল পাওঁ কিতাপ পঢ়ি ভাল পাওঁ মই বহুত কিতাপ পঢ়িছো এতিয়ালৈকে আৰু মই শিল্পকলা মানে বনাই ভাল পাওঁ আৰু মই মানে হাৰমনিয়াম বজাই ভাল পাওঁ বহুত কাম কৰিব জানা বহুত অভিনন্দন জ্ঞাপন কৰিলো দেই ৰাগিনী ভালে থাকা কুশলে থকা আৰু সদায় সক্ৰিয় হৈ এনেদৰে ধুনীয়া পাঠ কৰি থাকিবা আমি শুনি থাকিম হ'বনে ওকে এইবাৰ কেইটিমান উদগনিমূলক বঁটা আছে তেওঁলোকক আচলতে উৎসাহ জনাবলৈ এইকেইটা বঁটা প্ৰদান কৰা হৈছে যাতে তেওঁলোকে ভৱিষ্যতে খুব ভালকৈ সক্ৰিয় হৈ
এবাৰ যদি তোমালোকে অকণমান মাত এটা লগোৱা আমি তোমালোকক চিনি পাম অঞ্জনীয়া শইকীয়া কোন গৰাকী মই ওকে বহুত বহুত মৰম জনালো তুমি কি কৰিছিলা মই হাঁহিৰ বাহি লকডাউন এইখিনিতে মই এটা কথা কওঁ প্ৰজ্ঞা হয় অঞ্জনীয়া নহয় প্ৰজ্ঞা আচলতে দুটা বঁটা পাইছে প্ৰজ্ঞায়ো বহুত সক্ৰিয় গীতম সকলোতকে সক্ৰিয় যদি যিহেতু অঞ্জনীয়া বিৰি প্ৰজ্ঞা সকলোৱে আৰু দি আছিলে পোষ্ট গতিকে তেওঁলোককো আমি উৎসাহিত কৰিছো যদিও সৰ্বোচ্চ পোষ্ট বা সক্ৰিয় সকলোতকে নহয় তথাপি তেওঁলোক সক্ৰিয় সেয়ে এইটো এখন চাৰ্টিফিকেট দিছো আৰু পাব প্ৰজ্ঞাই ধাৰাবাহিক কাহিনীও লিখিছে শুভকামনা থাকিল প্ৰজ্ঞা এবাৰ ৰদালি বৰুৱা ৰদালি আছানে নমস্কাৰ হাই ৰদালি কি খবৰ তোমাৰ ভাল কেনেকুৱা লাগিছে ইমান ধুনীয়া চাৰ্টিফিকেট পাইছা ভাল লাগিছে তুমি কি কৰিছিলা ছবি আঁকিছিলো ওকে সাধু কথা পঢ়িছিলো ঠিকে সদায় পঢ়ি থাকিবা দেই ঠিক আছে ওকে তাৰ পাছতে বিৰিশ আছানে আৰু এগৰাকী হৈছে মইনা বিৰিশ শৰ্মাচাৰ্য হয়তো তেওঁ উপস্থিত নাই ওকে দেখা নাই আৰু তাৰ পাছতে ধ্ৰুপদী ৰাগিনী আচলতে কেইবাখনো কিতাপ পঢ়ি ধাৰাবাহিক কাহিনী পঢ়ি শেষ কৰিছে কিন্তু যিহেতু আমি যিটো মাহত যোনে শেষ কৰে তেওঁক দিয়াৰ কথা আছে আৰু পঢ়ি আছে শেষ হোৱা নাই যেতিয়া পঢ়িব আমি আৰ্থিক মাননিৰ সৈতে দিম এতিয়া এখন প্ৰশস্তি পত্ৰখন তেওঁক উৎসাহ জনাবৰ কাৰণে আৰু কৃতজ্ঞতা আচলতে গোটত যে দি আছে ধ্ৰুপদী আছে হয়তো আমাৰ মিটিঙত ধ্ৰুপদী আছা হয় আছো চাও মুখখন ছোৱালীজনী ধুনীয়া ছোৱালীজনী ওকে সদায় পঢ়ি থাকিবা ইমান ধুনীয়া চাৰ্টিফিকেট বহুত অকমান দাঙি দিয়া এনেকে ধ্ৰুপদী আৰু অকণ ওপৰত দাঙি দিয়া খুব সুন্দৰ পাঠ কৰে ধ্ৰুপদীয়ে পঢ়ি খুব ভাল পায় আৰু পঢ়িব চাম পঢ়ি আছে কেনেকুৱা লাগিছে ধ্ৰুপদী খুব ভাল লাগিছে আগলেও তুমি পঢ়ি থাকিবা দেই হয় এয়া আছিল আমাৰ প্ৰথম ভাগৰ যি বঁটা প্ৰদান অনুষ্ঠান আৰু সঁচাই প্ৰত্যেকগৰাকী কণমানিয়ে বিশেষ প্ৰতিভাশালী সকলোলৈকে অভিনন্দন আৰু বহুত বহুত মৰম দিয়াছিলো এইবাৰ ইয়াৰ পাছৰ কাৰ্যসূচীলৈ আহিছো আমাৰ সৈতে ডাক্তৰ ভূপেন শইকীয়াৰ সহধৰ্মিনী আছে তেখেত হৈছে ৰুমঝুম শইকীয়া আৰু বাইদেউক মই অনুৰোধ জনাইছো যাতে তেখেতৰ মনৰ ভাৱ প্ৰকাশ কৰে আজিৰ এই ভাৰ্চুৱেল সভাখনত উপস্থিত থকা সকলোকে তেওঁৰ মনৰ কিছু বতৰা জনায় সকলোলৈকে নমস্কাৰ জনাইছো প্ৰথমে তাৰপিছত মই মইনাৰ অসমীয়াৰ মাত কথা গোটলৈ প্ৰকাশক সকলো অভিভাৱক আৰু সদস্যসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো মই দেখি আহিছো কণ মইনাহঁতে কিদৰে ইমান সুন্দৰকৈ ছবি অঁকা সাধু কোৱা আবৃত্তি কৰা নৃত্য গীত আদি বিভিন্ন দিশত পাৰদৰ্শিতা দেখুৱাই আহিছে আৰু এই মঞ্চখনে দিয়া সুবিধাখিনি গ্ৰহণ কৰি মইনাহঁতে নিশ্চয় অসম আৰু অসমীয়া ভাষাৰ মান উজ্বলাব পাৰিব আজি পুৰস্কৃত হোৱা মইনা গীতম নিবিড় শৰ্মা ৰাগিনী কাশ্যপলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছো আৰু আশীৰ্বাদ জনাইছো 4 বছৰীয়া প্ৰতিভাশালী মইনা স্বৰা চয়ন্তিনী লগতে অঞ্জনীয়া শইকীয়া প্ৰজ্ঞা প্ৰয়াসী বিৰি শৰ্মাচাৰ্য
ধ্ৰুপদী, ৰাগিনী আৰু ৰদালি বৰুৱালৈও মোৰ আশীৰ্বাদ থাকিল। আজিৰ এই দিনটো শেষত মই ইয়াকে ক'ম, এটা বৃহৎ উদ্দেশ্য লৈ আজিৰ এই দিনটো এটা বিশেষ দিন হিচাপে গঢ়ি তোলাৰ বাবে মই সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জনাইছো আৰু ধন্যবাদ জনাইছো। এইখিনিকে মই ক'লো আৰু কণ মইনাহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ধন্যবাদ সকলোলৈকে আৰু কৃতজ্ঞতা। আপুনি আৱেগিক হৈ পৰিছে আৰু আপোনাৰ আৱেগ আমি বুজি পাইছো। কিন্তু মই প্ৰথমতে কোৱাৰ দৰে সদায় এটা কথাই আমি ক'ম যে তেখেতৰ কৰ্মৰাজিৰ মাজেৰে তেখেত সকলোৰে অন্তৰত সদায় জীয়াই থাকিব আৰু তেখেতে নিশ্চয় কণমানি সকলকো যথেষ্ট আশীৰ্বাদ প্ৰদান কৰিব। সেইবাবে আমি অনুৰোধ জনাইছো আপুনি আৱেগিক নহ'ব। আমি সদায় আপোনাৰ সৈতে আছো আৰু অশেষ ধন্যবাদ এইকণ ইমান ধুনীয়াকৈ আপুনি আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছো। এইবাৰ আমি ইয়াৰ পাছৰ কাৰ্যসূচীলৈ যাব বিচাৰিছো। সকলোৱে গম পাইছেই যেনেদৰে ডাক্তৰ ভূপেন শইকীয়া ছাৰৰ ওপৰত বঁটা প্ৰদান কৰা হৈছে, ঠিক তেনেদৰেই শিক্ষাবিদ প্ৰয়াত গোলাপ চন্দ্ৰ নাথৰ সোঁৱৰণতো আজি বঁটা প্ৰদান কৰা হৈছে আৰু তেখেতৰ জীৱনৰ ওপৰত কিছু আলোকপাত কৰিব তুলিকা দেৱী নাথ। তুলিকা বাইদেউক মই অনুৰোধ জনাইছো যাতে তেখেতৰ জীৱনৰ কিছু কথা জনায়। শুভকামনা জনাইছো। আজি এই সভাৰ আমন্ত্ৰিত অতিথিসকল, অভিভাৱকসকল আৰু মোৰ মৰমৰ মইনাসকল। আজি এইটো সঁচাকৈ এটা মোৰ কাৰণে স্মৰণীয় মুহূৰ্ত আৰু এটা অতি শুভ মুহূৰ্ত। আৰু এই মুহূৰ্তত মই প্ৰয়াত দেউতা বিশিষ্ট শিক্ষাবিদ গোলাপ চন্দ্ৰ নাথদেৱৰ বিষয়ে দুআষাৰ ক'বলৈ পাই অত্যন্ত সুখী হৈছো। মোৰ এই বঁটাটো দিয়াৰ উদ্দেশ্য এই যে দেউতা আজীৱন সাহিত্য চৰ্চাৰ লগত জড়িত হৈ আছিল। তেওঁ সদায় আমাক মাতৃভাষাত লিখা মেলা কৰিবলৈ উৎসাহ দিছিল আৰু যেতিয়াৰ পৰা আমি অসমৰ বাহিৰত থাকিবলৈ লৈছিলো তেতিয়াও মোক সদায় কৈছিল যে ছোৱালীকেইজনীয়ে সদায় অসমীয়া লিখিবলৈ আৰু পঢ়িবলৈ শিকে। সেই কথা তেওঁ সদায় মোক সুকিয়াই কৈছিল আৰু সেই কথা সদায় মই মনত ৰাখি আগবাঢ়িছো। যদিও তেখেতৰ বিশাল কৰ্মৰাজি আৰু ব্যক্তিত্বৰ বিষয়ে দুই এটা শব্দতে কৈ মই শেষ কৰিব নোৱাৰো। মাজুলী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ কীৰ্তি অধ্যাপক প্ৰয়াত গোলাপ চন্দ্ৰ নাথদেৱ আছিল এজন সমাজকৰ্মী বৈষ্ণৱপ্ৰাণ ব্যক্তি। 1953 চনত মাজুলীৰ বৰবান চাপৰি গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেখেত সৰুৰে পৰা আছিল অতি মেধাৱী আৰু প্ৰতিভাশালী। তেখেতে নিজৰ মেধা আৰু প্ৰতিভাৰে সকলোকে সন্মোহিত কৰি ৰাখিব পাৰিছিল। বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত ফুলৰিত কণ্ঠৰ গৰাকী নাথদেৱে শ্ৰেষ্ঠ গায়কৰ সন্মানো লাভ কৰিছিল। স্নাতকোত্তৰ ডিগ্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ উপৰিও তেওঁ অসম প্ৰশাসনিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। কিন্তু শিক্ষক বৃত্তি প্ৰয়াত ধনীৰাম নাথদেৱৰ সুযোগ্য সন্তান গোলাপ চন্দ্ৰ নাথদেৱে শিক্ষকতাতে হিচাপে বাছি ল'লে। তেজপুৰৰ লোকপ্ৰিয় অমিয় দাস কলেজত বহুদিন শিক্ষকতা কৰাৰ পিছত পিতৃৰ আহ্বান শুনি তেওঁ নিজৰ ঠাইখন মাজুলীৰ উন্নতিৰ কাৰণে মাজুলীলৈ উভতি আহিছিল। তেওঁ সেই প্ৰয়াসত তেওঁক সহযোগিতা কৰিছিল তেওঁৰ সহযোগী শ্ৰীযুতা তৰুপ্ৰভা নাথে। তেখেতেও তেখেতৰ ডিমৰীয়া কলেজত কৰি থকা অধ্যাপনাৰ চাকৰি এৰি মাজুলীলৈ উভতি গৈছিল। মাজুলীয়ে আমাৰ সেই অঞ্চলটোৰ উন্নতিৰ হকে শিক্ষাৰ প্ৰসাৰৰ হকে গোলাপ চন্দ্ৰ নাথদেৱে পুৰুষাৰ্থ কৰিছিল। মাজুলীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নাথদেৱে অঞ্চলৰ উন্নতিৰ লগতে শিক্ষাৰ প্ৰসাৰৰ বাবে পুৰুষাৰ্থ কৰিছিল। সেই অঞ্চলৰ বহুজনৰ জীৱন গঢ়াত তেখেতৰ অপৰিসীম অৱদান আছে। সদায় হাস্যময় সৰু ডাঙৰ সকলোৰে লগত গোলাপ চন্দ্ৰ নাথদেৱ শিশুসকলৰ মাজত অতিকৈ প্ৰিয় আছিল। তেওঁ সৰু ল'ৰা ছোৱালীক খুব মৰম কৰিছিল। তেওঁ গানেৰেও সমৃদ্ধ আছিল। সেয়ে হয়তো অসমৰ বিভিন্ন ঠাইলৈ ভাগৱত ব্যাসৰ বাবে তেওঁ নিমন্ত্ৰণ পাইছিল। তেখেত আছিল এজন সুবক্তা। যিকোনো বিষয়ত বলিষ্ঠ বক্তৃতাই তেখেতে সকলোৰে অন্তৰ জয় কৰিছিল।
আজি এই মুহূৰ্তত মই অতি গৌৰৱ অনুভৱ কৰিছোঁ যে মই তেওঁৰে সন্তান। জন্ম মৃত্যুৰ মহাসত্য মানি জ্ঞান আৰু প্ৰতিভাৰ জ্যোতি আলোকিত জীৱনৰ বন্ধু যাত্ৰা সামৰি তেওঁ দূৰ দিগন্তত অনন্ত ধামলৈ গতি কৰিলে। তেওঁৰ কৰ্মৰাজিৰে সদায় আমাক অনুপ্ৰাণিত কৰে। দেউতাৰ দৰে সমাজৰ কামত নিজকে নিয়োজিত কৰিবলৈ সদায় যত্ন কৰিম আৰু সদায় অসমীয়া ভাষাটোৰ উন্নতি আৰু প্ৰসাৰৰ বাবে দেউতাই প্ৰয়োজনীয় কৰি যাবলৈ যত্ন কৰিম। বৰ ধুনীয়াকৈ আপুনি তেখেতৰ বিষয়ে কিছু কথা আলোকপাত কৰিলে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতকো আমি আজি সকলোৱে শ্ৰদ্ধাৰে কৰিছোঁ আৰু তেখেত য'তেই আছে আমাক নিশ্চয় চাই আছে আৰু সদায় আশীৰ্বাদ দি যাব বুলি আমাৰ বিশ্বাস। ইয়াৰ পাছতেই বঁটা প্ৰদান অনুষ্ঠানলৈ আকৌ আহিছোঁ। এইবাৰ আহিছোঁ ধাৰাবাহিক কাহিনী হাঁহি আৰু পাহিৰ লকডাউন লিখি শেষ কৰা মইনাৰ কাষলৈ। সঁচাকৈ অলৰেডি কোৱা হৈছে যিহেতু যে মইনাই অসমীয়াত কথা কোৱা, মইনাই অসমীয়াত লিখা, অসমীয়াত পঢ়িব পৰা এই কথাকেইটাৰ ওপৰতে এই গোটটোৱে যথেষ্টখিনি গুৰুত্ব দিছে, দি আহিছে, দি থাকিব। আৰু কণমানি এগৰাকীয়ে যেতিয়া এটি ধাৰাবাহিক কাহিনী লিখে সঁচাকৈয়ে তেওঁ কিমান প্ৰতিভাশালী আমি জানো বা বুজিব পাৰিছো আৰু সকলোৱে তেওঁৰ পৰা প্ৰেৰণা পাব বুলি আমি আশা কৰিছো। তো হাঁহি আৰু পাহিৰ লকডাউন লিখি শেষ কৰা মইনাগৰাকী হৈছে প্ৰজ্ঞা প্ৰয়াসী, ৩য় শ্ৰেণীৰ ছাত্ৰী, BM গ্লোবেল একাডেমী নলবাৰীৰ পৰা। প্ৰজ্ঞা, তোমাৰ লগত চিনাকি হলোৱেই, কেনে লাগিছে আৰু কাহিনীটো কেনেকে ভাবিলা অকণমান কোৱা আমাক। মই কাহিনীটো এদিন ৰাতিপুৱা কিবা লিখি থাকোঁতে ভাৱ আহিল এটা মনত যে মই এটা কাহিনী লিখো। এইটোৰ নাম দিছিলো মই হাঁহি আৰু পাহিৰ লকডাউন। মোক মায়ে এখন ডায়েৰী দিছিল, সেইখনত মই লিখিছিলো সেইখিনি। তেনেকৈ লিখিলা? হয়। এতিয়া তোমাক ঘৰত হাঁহি বা পাহি কিবা বুলি মাতে নেকি বাৰু? নামাতে। এনেই তুমি নাম কেইটা দি লৈছিলা? মই ভাবি পেলাই নাম কেইটা দি লৈছিলো। ওকে। আৰু এনেই তোমাৰ কি কৰি ভাল লাগে? মোৰ ছবি আঁকি ভাল লাগে, গান গাই ভাল লাগে, তাৰপিছত মাছ অৰ্গেন গাই ভাল লাগে, কিতাপ পঢ়ি ভাল লাগে। খুব ভাল ছোৱালী দেই, এনেদৰে চৰ্চা অব্যাহত ৰাখিবা। বহুত বহুত মৰম আৰু শুভকামনা তোমালৈ থাকিল। অকে, চাৰ্টিফিকেট ন বৰ ধুনীয়া লাগিছে। বহুত অভিনন্দন আৰু বহুত মৰম জনালো তোমালে। ধন্যবাদ। এইবাৰ আমি ইয়াৰ পাছৰ কাৰ্যসূচীলৈ আহিছো। এইবাৰ সমাজ কোনে মাতিলে বাৰু? কোনোবাই মাতিছিলে নেকি বাৰু? হয়তো ভুলতে হয় দাদা কওক। হয় কওক দাদা। হয়, তাৰমানে এইমাত্ৰ যি পুৰস্কাৰ প্ৰদান কৰা হৈছে, পুৰস্কাৰ লিখিছে ছয়জনী। মই এটা কথা ক'ব বিচাৰিছো যে তাই লিখি থাকক আৰু আমাৰ হিয়া ৰঞ্জনৰ নামৰ এখন শিকোৱা আলোচনী আছে, সেইখনত যদি তেখেতে লিখা সেই ধাৰাবাহিকখন দিলে আমি প্ৰকাশ কৰি দিম। বৰ ভাল খবৰ দেই। অশেষ ধন্যবাদ। আমাৰ গোটৰ সকলো মইনাই লিখিব, আপোনাৰ পৰা এনেকে আশ্বাস পালে সকলো মইনাই লিখিব, অকল প্ৰজ্ঞাই নহয় সকলোৱে লিখিব চেষ্টা কৰিব। অশেষ ধন্যবাদ আপোনাক।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ গোটৰ তৰফৰ পৰা আৰু নিশ্চয় আপোনাৰ লগত কন্টেক্ট কৰিব অনুপমা বাইদেৱে আৰু বাকী বহুতো মইনাই লিখি আছে নিশ্চয় ভৱিষ্যতে তেওঁলোকৰো প্ৰকাশ হ'ব বুলি আমাৰ বিশ্বাস আছে সকলোৱে লিখি থাকক তাকে আশা কৰিছো আৰু অনুভৱ পৰাশৰ ডাঙৰীয়াক আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ কৰিছো ধন্যবাদ ঠিক আছে এইবাৰ আহিছো সমাজ সেৱক প্ৰয়াত মহেন্দ্ৰ নাথৰ জীৱনৰ ওপৰত কিছু আলোকপাত কৰিবলৈ আমাৰ সৈতে আছে ধীৰাজ নাথ ডাঙৰীয়াক তেখেতৰ কিছু কথা ক'বলৈ মই অনুৰোধ জনাইছো আপোনালোকে শুনিব পাইছে আমন্ত্ৰিত অতিথিবৃন্দ অভিভাৱকসকল আৰু মৰমৰ সন্মানীসকল আজিৰ দিনটো মোৰ আৰু মোৰ পৰিয়ালৰ কাৰণে এটা বৰ বিশেষ দিন কাৰণ আজি এই অনুষ্ঠানৰ যোগেদি মোৰ দেউতা প্ৰয়াত মহেন্দ্ৰ কুমাৰ নাথ তেখেতৰ নামত এটি উদ্গনিমূলক বঁটা আগবঢ়োৱা হৈছে তেখেতৰ বিষয়ে ব্যক্তিত্বৰ বিষয়ে দুষাৰ ক'বলৈ পাই মই আজি সঁচাকৈ ধন্য মানিছো আৰু আপোনালোকে সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছো প্ৰয়াত মহেন্দ্ৰ নাথ তেখেতৰ জন্ম 1949 চনৰ 31 মাৰ্চত শিৱসাগৰ জিলাৰ গৌৰীসাগৰ অঞ্চলত কুন্তলচিগাত হৈছিল তেখেতৰ দেউতাক হৰিৰাম নাথ মাতৃ পদমী নাথ দুইজনেই যথেষ্ট প্ৰভাৱশালী ব্যক্তি আছিল এই অঞ্চলৰ আৰু যথেষ্ট ধৰ্মপ্ৰায়ণ ব্যক্তি আছিল প্ৰয়াত মহেন্দ্ৰ নাথে তেখেতে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণৰ পিছত শিৱসাগৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু তেল আৰু প্ৰাকৃতিক গেছ আয়োগত যোগদান কৰে আজীৱন কৰ্মৰত হৈ তেখেতে 2006 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে তেওঁ ব্যক্তিত্বৰ কথা ক'বলৈ গ'লে ব্যক্তিত্বৰ কেইটামান গুণ সততে চকুত পৰা কেইটামান গুণ আছিল তেওঁ যথেষ্ট নিয়মানুৱৰ্তী আছিল স্বল্পভাষী আৰু কৰ্মপটু আছিল জ্যেষ্ঠজনৰ প্ৰতি তেখেতৰ অপৰিসীম সন্মান আৰু সন্মানীসকলৰ কাৰণে তেখেতৰ বহুত মৰম আৰু ভালপোৱা আছিল চাকৰি জীৱনৰ কৰ্মব্যস্ততাৰ মাজতে তেওঁ ঘৰুৱা কাম কাজ সুকলমে চলাই গৈছিল আৰু সেই অঞ্চলত তেওঁ সকলোৱে এজন কৃষক হিচাপেও তেওঁ বহুত সকলোৰে মাজত জ্ঞাত আছিল আৰু এটা সময় এনেকুৱা আছিল যে পৰিপাটিকৈ সজোৱা এখন বাৰী আছিল এখন ঘৰ আছিল সেই ঘৰখন দেখি বাতৰুৱা মানুহ সুধিছিল তেখেতৰ বিষয়ে আন্তঃগাঁথনিক বিকাশৰ কাৰণে গৌৰীসাগৰ আৰু গাঁওখনৰ তেখেতৰ যথেষ্ট অৱদান আছিল কণমানি শিশুসকলে যাতে সুকলমে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে তেখেতে কুন্তলচিগা প্ৰাথমিক বিদ্যালয়ত যাৱতীয় আচবাবৰ পৰা যোগান ধৰাৰ পৰা বিদ্যালয় গৃহ নিৰ্মাণৰ কাৰণটো তেওঁ যথেষ্ট অৰিহণা গাঁৱৰ নামঘৰত প্ৰথম বিজুলী বাতি আৰু পাংখা ইত্যাদি তেওঁ যোগান ধৰিছিল ধৰ্মীয় সকলো অনুষ্ঠানতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল কণমানিহঁতৰ শিক্ষাৰ কাৰণে তেওঁ যথেষ্ট আগ্ৰহী আছিল মোৰ মনত পৰে এবাৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা এগৰাকী ছাত্ৰী তেখেতে এটা পুৰস্কাৰ দিছিল আৰু তেখেতে কোৱা এষাৰ কথা মই পিছত মই গম পাইছিলো তেখেতে কৈছিলে যে তুমি বেটাৰ দেন দ্য বেষ্ট হ'ব লাগিব তো সেই কথাষাৰে তেওঁ বুজাই যে তেওঁ কিমান উদ্গনি দিব পাৰিছিল এগৰাকী ছাত্ৰীৰ মনত ইয়াৰ উপৰিও তেওঁ যথেষ্টভাৱে তেওঁলোকক উৎসাহ জনাইছিল আৰু সদায় আমি চাৰিজন সন্তানক আমাৰ সকলোকে দেউতাই এটা কথা শিকাইছিল যে উচ্চ শিক্ষাৰে স্বাৱলম্বী হ'বলৈ সদায় চেষ্টা কৰাইছিল আৰু মই ভাবো যে তেখেতৰ এই নীতি শিক্ষা আৰু তেখেতৰ
এইখিনি কাৰণে আমি হয়তো কম বেছি পৰিমাণে সকলোৱে স্বাৱলম্বী হ'ব পাৰিলোঁ, জীৱনত কিছু সফলতা অৰ্জন কৰিব পাৰিলোঁ। আজিৰ বঁটা আগবঢ়োৱাৰ মূলতে তেখেতৰ যিখিনি ইচ্ছা আছিল, কণমানিহঁতৰ বা ছাত্ৰ ছাত্ৰীসকলৰ উদ্গনিৰ কাৰণে, বিকাশৰ কাৰণে তেওঁ যিটো এটা মন আছিল, সেই উদ্দেশ্য আছিল, সেই উদ্দেশ্য লক্ষ্য ৰাখিয়ে এই বঁটা আগবঢ়োৱা হৈছে। আৰু মই ভাবোঁ যে কম বেছি পৰিমাণে হয়তো আমি সফল হ'ব পাৰিম তেখেতৰ ইচ্ছা পূৰণ কৰাত। আৰু মোৰ দৃঢ় বিশ্বাস তেওঁ হয়তো চাগে এতিয়া য'তেই আছে তোৰ পৰা তেওঁ চাগে লক্ষ্য কৰিছে আৰু আমাক আশীৰ্বাদ দিছে, আমি তেওঁৰ নামত এইখিনি ক'ব পাৰিছোঁ। মইনাৰ অসমীয়াত মাতকথা গোটটোৰ এতিয়াৰ পৰা যথেষ্ট তেখেতৰ সকলোৰে আমাৰ দায়িত্ব আছে। এই গোটটো যেন যথেষ্ট আগবাঢ়ক আৰু ইয়াৰ যিখিনি যোগদান কৰা যিখিনি কণ মইনা আছে, তেওঁলোকে অসমীয়া ভাষাটো চৰ্চা কৰি তেওঁলোকে যেন বহুত আগুৱাই লৈ যাব পাৰে, এই মই আশা কৰিলোঁ আৰু মোৰ চমু বক্তব্য সামৰিলোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ বিষয়ে ইমান ধুনীয়াকৈ আপুনি আলোকপাত কৰাৰ বাবে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মইনাৰ অসমীয়াত মাতকথা গোটৰ তৰফৰ পৰাও তেখেতক শ্ৰদ্ধাৰে আমি সোঁৱৰিছোঁ আজি। আকৌ আহিছোঁ কাৰ্যসূচীৰ পাছৰ অংশলৈ। এইবাৰ আন এটি বঁটা প্ৰদান অনুষ্ঠান আছে। আচলতে শিশুসকলে পঢ়িবৰ কাৰণে শিশু সাহিত্যৰ গুৰুত্বৰ বিষয়ে কোৱাৰ বেলেগ প্ৰয়োজন নাই। আৰু এই কাম ফেৰা খুব ধুনীয়াকৈ বহুতেই কৰি আছে, কিন্তু আজি বঁটা প্ৰদান অনুষ্ঠানটিত যিগৰাকী ব্যক্তিক বঁটা প্ৰদান কৰা হৈছে তেওঁ হৈছে ধাৰাবাহিক কাহিনী তেখেতে লিখিছিল আমাৰ শংকৰদেৱ আৰু অকণিৰ বুদ্ধদেৱ। এই কাহিনীভাগ তেখেতে লিখি সম্পূৰ্ণ কৰিলে। তেখেত হৈছে শ্ৰদ্ধাৰ লেখিকা বন্তি বৰঠাকুৰ বৰুৱা বাইদেউ। বন্তি বাইদেউলৈ আমাৰ অভিনন্দন, মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু বন্তি বাইদেউ অকণমান যদি মনৰ দুআষাৰ কয় সুখী হ'ম। নমস্কাৰ। মই মইনাৰ অসমীয়া মাতকথা গোটটোত সোমাবলৈ পাই মই খুবেই আনন্দিত। আচলতে মইনাসকলৰ প্ৰতি আমাৰ যথেষ্ট দায়িত্ব আছে, অথচ আমি কৰিবলৈ একো সুবিধাও পোৱা নাই। শুনিছেনে বাৰু কথাখিনি? শুনিছেনে? শুনি আছো, আপুনি কৈ যাব পাৰিব। গতিকে এই গোটৰ প্ৰশাসক প্ৰশাসিকাসকললৈ, লগতে মইনাহঁতলৈ আৰু অভিভাৱিকাসকললৈ মোৰ আন্তৰিক শুভকামনা জনাইছোঁ। বিশেষকৈ প্ৰশাসক প্ৰশাসিকাসকলে ইমান এটা সুন্দৰ মঞ্চ মইনাসকলক দিছে, লগতে আমাকো লিখাৰ সুবিধা কৰি দিছে। আমি লিখিবলৈ কেতিয়াবা মন গ'লেও হয়তো এলাহতে নিলিখোঁ, কিবা কাৰোবাৰ সুবিধা হ'ব বুলি বা কোনোবাই পঢ়ি ভাল পাবনে বেয়া পাবনে বহুত চিন্তা কৰি হাতত কলম লৈ থমকি ৰৈছিলোঁ। কিন্তু মই প্ৰথমতে লিখিছিলোঁ এখন ধাৰাবাহিক সোণাপুৰৰ সোণগুটি বুলি, কিন্তু সকলোৱে ইমান সুন্দৰকৈ আদৰি ল'লে। তাৰপিছতে মোৰ ক'ভিড হ'ল। যোৱাবাৰ ঠিক এনেকুৱা সময় নহয়, মোৰ ছেপ্টেম্বৰ মাহত মোৰ ক'ভিড হ'ল। ক'ভিড হওঁতে যেতিয়া মই ফোন পালোঁ যে মোৰ ক'ভিড হৈছে, মই লগে লগে মোক এটা ৰুমত আছুতীয়া কৰি থ'লে। ৰুমটোৰ ভিতৰত মোৰ কেইখনমান বুদ্ধদেৱ সম্পৰ্কীয় কিতাপ আছিলে। তাৰ বাহিৰে মই একোৱেই নাছিলে। মই ৰুমটোত মাত্ৰ মই সোমাই থাকোঁ। গতিকে সেই কিতাপকেইখনক সাৰথি কৰিয়ে মই কিবা এটা লিখিবলৈ ল'লোঁ। লিখি পেলাই সেইখন মোৰ সম্পূৰ্ণ হ'ল। হোৱাৰ পিছত মই গ্ৰুপটোত দিলোঁ। সকলোৱে ইমান সঁহাৰি দিলে। তাৰপিছতে সেই সঁহাৰি পাই মই আকৌ আমাৰ শংকৰদেৱখন লিখিলোঁ। তাতো মই বৰ আটাইতকৈ সঁহাৰি পালোঁ। মই আচলতে লেখিকা নহয়, মই খুব কম দিনতে এনেই ইটো সিটো লিখি পেলাই এটা দুটা ক'ৰবাত প্ৰকাশ হৈছে কাকতত। গতিকে এই গ্ৰুপটোত ময়ো বহুত ল'ৰা ছোৱালীক মই কি দিব পাৰিছোঁ সেইটো মই নাজানো, কিন্তু মই লিখি পেলাই সম্পূৰ্ণ কৰি পেলাই মই বৰ সুখী হ'লোঁ।
বিশেষকৈ মইনাহঁতক চাই চাই মোৰ ইমান ভাল লাগে যে মোবাইলটো খুলি ল'লেই কোনোবাই গান গাইছে, কোনোবাই আবৃত্তি কৰিছে, কিবা মনটোৱে ভাল লাগি যায়। গতিকে বিশেষকৈ এই গ্ৰুপটোৰ মইনাৰ অসমীয়া মাত কথা গ্ৰুপটোৰ পঢ়া শিকাব হ'লে যিটো উদ্দেশ্যৰে এই গ্ৰুপটো খুলিছিলে সেই উদ্দেশ্য সফল হৈছে। সেই সফলতা আমি ইয়াৰ পৰাই জানিব পাৰিছোঁ যে গ্ৰুপত সক্ৰিয় মইনাৰ সংখ্যা দিনে দিনে বাঢ়িছে। গতিকে মই সকলোলৈকে শুভকামনা জনাই মই ইয়াকে ক'লোঁ। নমস্কাৰ। আপোনাৰ মনৰ ভাৱ জানিবলৈ পাই খুব বেছি ভাল লাগিল আৰু এনেদৰে সদায়ে কণমানিসকলৰ বাবে লিখি থাকক তাকে আশা কৰিছোঁ। এনেদৰে মৰম সদায় আশীৰ্বাদ কণমানিসকলক দি থাকক আমি তাকে আশা কৰিছোঁ। ধন্যবাদ বাইদেউ। ধন্যবাদ। ধন্যবাদ। এইবাৰ আহিছো উদগনিমূলক বঁটা এতিয়া আছে গোটত পূৰ্বে এই গোটটিত পূৰ্বে ধাৰাবাহিক কাহিনী লিখি শেষ কৰিছিলে আন দুগৰাকী লেখকে। এগৰাকী হৈছে সন্মানীয় কনচেন বৰগোহাঁই। বন্তি বাইদেউ বেয়া নাপায় যদি মিউট হৈ দিব নেকি? হয় বাইদেউ ধন্যবাদ। পাৰিছেনে বাইদেউ? থেংক ইউ, বহুত ধন্যবাদ বাইদেউ। হয়, গোটত পূৰ্বে ধাৰাবাহিক লিখি শেষ কৰিছিলে সন্মানীয় কনচেন বৰগোহাঁই। তেখেতে লিখিছিল টুলটুল বুলবুলৰ কাহিনী। আৰু আন এগৰাকী হৈছে সন্মানীয় জয়া তামুলী। তেখেতে লিখিছিলে ভকত প্ৰহ্লাদৰ কাহিনী। তেওঁলোক দুয়োগৰাকীকে সমাজ সেৱক প্ৰয়াত মহেন্দ্ৰ নাথৰ সোঁৱৰণত মানপত্ৰ দিয়া হৈছে। প্ৰথমতে কনচেন ডাঙৰীয়াক মই অনুৰোধ জনাইছো যাতে অকণমান মনৰ ভাৱ প্ৰকাশ কৰে। কনচেন হয়। ধন্যবাদ। প্ৰথমে মই এই অসমীয়া মাত কথা কণকণ মইনাৰ মাত কথা গোটটোৰ সকলো সদস্য, সকলো প্ৰকাশক গোষ্ঠী আৰু আমাৰ কণকণ মইনাহঁতক সকলো মই ধন্যবাদ জনাইছোঁ। আৰু আজি বিশেষ দিনটো মই বহুত সুখী অনুভৱ কৰিছোঁ, সকলোকে দেখা পাইছোঁ। আচলতে মই সৰু ল'ৰা ছোৱালীৰ লগত থাকিয়ে বেছি ভাল পাওঁ আৰু মই সৰু ল'ৰাৰ দৰে ব্যৱহাৰ কৰিয়েই ভাল পাওঁ। সেয়ে হয়তো মই গোটটো খোলাৰ লগে লগে কিবা এটা লিখোঁ, মোৰ সময়ৰ নাটনিৰ মাজতে মোৰ সময়ৰ বহুত হিচাপ নিকাচ কৰিব লগা হয়। তাৰ মাজতে টুলটুল বুলবুল নামৰ কাহিনীৰে মই প্ৰথম এটা দুটা আৰম্ভ কৰিছিলোঁ, কিন্তু তেনেকৈ মই 17-18টা খণ্ড শেষ কৰিছিলোঁ। ইয়াত বিশেষকৈ শিক্ষামূলক উদ্দেশ্যেৰে মই লিখিছিলোঁ কিছু বিজ্ঞানৰ কিছু কথা জনাবলৈ। প্ৰকৃততে এই লেখাবোৰ যদি ল'ৰা ছোৱালীৰ ওচৰলৈ লৈ যাব পাৰোঁ, ল'ৰা ছোৱালীৰ ওচৰলৈ যাব পাৰে, তেতিয়াহে কামত আহে। আৰু এইটো যিটো গোট আপোনালোকৰ মাজত আছে, এই গোটটো এটা মাধ্যমহে, এই এটা উপায়হে। মূল কথা হ'ল আমি অভিভাৱকসকল, আমি যদি আগবঢ়াই নিদিওঁ, আমি যদি দেখুৱাই নিদিওঁ, আমি যদি কৈ নিদিওঁ, তেওঁলোকে কোনো কথাই জানিব নোৱাৰিব। সেই হেঁপাহতে মই এইখিনি লিখিছিলোঁ। আৰু মোক আজি যি ধীৰাজ নাথে প্ৰয়াত মহেন্দ্ৰ নাথ দেৱৰ সোঁৱৰণত যি উদগনিমূলক বঁটা প্ৰদান কৰিছে তাৰ বাবে মই ধন্যবাদ জনাওঁ। পুনৰ সকলোকে ধন্যবাদ। বৰ ধুনীয়াকৈ আপুনি আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিলে, ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে লিখি থাকক কণমানিসকলৰ বাবে, সেয়াই অনুৰোধ আমাৰ তৰফৰ পৰা আপোনালৈ। ধন্যবাদ। এইবাৰ আন এগৰাকী সন্মানীয় জয়া তামুলী বাইদেউক মই অনুৰোধ জনাইছো যাতে তেখেতে নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰে। ধন্যবাদ। আৰু আজিৰ এই গোটটোলৈ এই মিটিংখনত সহযোগ কৰিবলৈ পাই মোৰ খুব ভাল লাগিছে। আৰু
সকলোলৈকে বিশেষকৈ আমাৰ এই গোটটোৰ প্ৰশাসক আৰু প্ৰশাসিকাসকলে যেনেদৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিছে সেই ক্ষেত্ৰত মই খুবেই সুখী আৰু এই গোটটো পাই পিনি মোৰ এনেকুৱা লাগিছিলে আমি যেতিয়া সৰুতে মইনা মেলত গৈছিলোঁ ঠিক এনেকুৱা ধৰণে আমি কিছুমান মানে নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ পাইছিলোঁ আজিকালি সেই মইনা মেল অনুষ্ঠানবিলাক নাইকিয়া হৈছে ক'ৰবাত আছে হয়তো কিন্তু আমাৰ এই অকণি অকণি ল'ৰা ছোৱালীবিলাকে এই গোটটোৰ যোগেদি ইমান ধুনীয়াকৈ তেখেতসকলৰ প্ৰতিভাখিনি দাঙি ধৰিছে আৰু খুব ভাল কথা আৰু সেইটো কাৰণে মই প্ৰশাসক আৰু প্ৰশাসিকাসকললৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই গোটটোৰ সহায়ত বিশেষকৈ মই কেনেকৈ আহিলোঁ সেইটো মোৰ ভণ্টি তুলিকা দেৱী নাথ তেওঁ মোক সদায় কয় আপুনি অকণমান লিখিবচোন সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ওপৰত কিন্তু মই এদিন কলম দাঙি ধৰিব নোৱাৰিলোঁ তাৰ মাজতে যোৱা ডিচেম্বৰ মাহত আমাৰ প্ৰশাসিকা অনুপমাক ভণ্টিক পালোঁ আৰু তেওঁ মোক ক'লে বাইদেউ আপুনি লিখিব পাৰিব লিখকচোন তেতিয়া মই ভাবিলোঁ যে সকলোৱে সকলো লিখি আছে আমি যদি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মনত ভিতৰত আধ্যাত্মিকতাৰ ভাৱটো যদি আমি দিব নোৱাৰোঁ তেতিয়াহ'লে তেখেতসকলে আগলৈ অকল বেলেগ বেলেগ দিশবিলাকৰ বিষয়ে জানিলে নহ'ব তেওঁলোকে আধ্যাত্মিকতাৰ ভাৱটো যেতিয়া মনলৈ আহিব তেওঁলোকে ডাঙৰক সন্মান কৰিবলৈ শিকিব পাৰিব আৰু অন্ততঃ মানে ভক্তি ভাৱটো তেওঁলোকৰ মনত আহিব আৰু আমিও সৰুতে এই আখ্যানবিলাক শুনি খুব ভাল পাইছিলোঁ সেইকাৰণে মই মনতে ভাবিলোঁ যে ভক্ত প্ৰহ্লাদৰ যিটো তেওঁ মাতৃভক্তি আৰু ঈশ্বৰৰ প্ৰতি ভক্তি আছিলে তাৰ ওপৰতে মই লিখিবলৈ মানে আগবাঢ়িলোঁ আৰু এই অনুষ্ঠানটিৰ যোগেদি মই কিমানখিনি কেনেকৈ দিব পাৰিলোঁ নাজানো কিন্তু মই ভাবিছোঁ অকণি অকণি ল'ৰা ছোৱালীবিলাকে পঢ়ি নিশ্চয় বা পঢ়িব নোৱাৰিলেও মাক দেউতাকে যদি অকণমান তেওঁলোকক সহায় শুনায় যথেষ্টখিনি তেওঁলোকৰ মানে ভাল পাব তেখেতসকল আৰু বিশেষকৈ আজিৰ এই অনুষ্ঠানটিত মোক ধীৰাজ মানে ভাইটি ধীৰাজহঁতে তেওঁ বয়সৰ দেউতাক মহেন্দ্ৰনাথ এইবোৰ বঁটা দি আগবঢ়াইছে এতিয়ালৈকে মই বঁটা লোৱাৰ যোগ্য হোৱা নাই তথাপিতো মই মানে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মোৰ ক'বলগীয়াখিনি সামৰি দিছোঁ ধন্যবাদ বাইদেউ বৰ ধুনীয়াকৈ আপুনি আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিলে আৰু ভৱিষ্যতেও কণমানিসকলৰ বাবে এনে ধুনীয়া ধুনীয়া কাহিনী যদি লিখি থাকে তেতিয়া আমিও উপকৃত হ'ম মানে অভিভাৱকসকলো উপকৃত হ'ব লগতে কণমানিসকলো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ আৰু লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ এইবাৰ আছে প্ৰশাসকসকলৰ সৈতে মইনাৰ বা অভিভাৱকসকলৰ কিছু প্ৰশ্নোত্তৰ আপোনালোকে যদি কিবা কথা সুধিব বিচাৰিছে তেতিয়াহ'লে সুধিব পাৰিব কাৰণ আমাৰ সৈতে গোটেই কেইগৰাকী প্ৰশাসক আছেই আপোনালোকে দেখা পাইছে যদি কোনো অভিভাৱকে কিছু প্ৰশ্ন আমালৈ বুলি এৰিব বিচাৰে আপোনালোকে আনমিউট হৈও ক'ব পাৰে বা চেট বক্সতো লিখিব পাৰে আপোনালোকে যিটোৱে সুবিধাৰ বুলি ভাবিছে তেনেদৰেই আপোনাৰ প্ৰশ্নটি পঠিয়াব পাৰে আমালৈ কোনে বাৰু প্ৰথমতে সুধিব বিচাৰিব আপোনাৰ যদি কিছু প্ৰশ্ন আছে বিশেষকৈ মইনাসকলৰ অভিভাৱকৰ বহু প্ৰশ্ন থাকিব পাৰে গোটটোৰ বিষয় লৈ বা নিজৰ মইনাসকলৰ কথা লৈ যিকোনো প্ৰশ্ন আপোনালোকৰ মনত যদি উত্থাপন হৈছে সুধিব পাৰে কোনোবাই সুধিব নেকি বাৰু সকলো মনে মনে থকাহে পৰিলক্ষিত হৈছে আজি আপোনালোকে সুবিধা পাইছে যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে বন্দিতা শৰ্মাই লিখিছে গোটটো উজ্জ্বলি উঠক ধন্যবাদ বাইদেউ হয় আৰু যদি প্ৰশ্ন নাই তেতিয়াহ'লে মই এটা কথা ক'ব বিচাৰিছোঁ সুজিতা নিশ্চয় দাদা কওক বহুত ধন্যবাদ
আৰু ইয়াত উপস্থিত থকা মইনাৰ অসমীয়া মাতকথা গোষ্ঠীৰ অনুষ্ঠানৰ লগত জড়িত থকা ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, পুৰস্কৃত পোৱা নোপোৱা সকলোলৈকে মই মোৰ ফালৰ পৰা প্ৰশাসক হিচাপে মইনাৰ অসমীয়া মাতকথা গোটৰ ফালৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু সকলোকে সেৱা জনাইছোঁ। ইতিমধ্যে সকলোৱে আচলতে নিশ্চয় আমাৰ গোটটোৰ উদ্দেশ্য গম পাইছে, সেইকাৰণে হয়তো প্ৰশ্ন কৰা নাই, কিন্তু আমাৰ যিটো আমাৰ নামটোতে আমাৰ উদ্দেশ্যটো লুকাই আছে। আৰু আমাৰ যিটো মইনাৰ অসমীয়াত মাতকথা গোটৰ যিটো টেগলাইন বুলি কৈছোঁ আমি, আইৰ লোকৰ ভাষা জীয়াই ৰাখো আশা, গতিকে আমি ভাষাটোক বৰ্তাই ৰাখিবলৈ হ'লে আমি আমাৰ সন্মানীয় মৃণাল কলিতা মহোদয়ে কোৱাৰ নিচিনাকৈ যে আমি নীৰৱে এটা আন্দোলন কৰি আছোঁ আৰু সেই আন্দোলনটোত আপোনালোকৰ ভৱিষ্যতে সহায় সহযোগিতা অন্তকাৰণেৰে আশা কৰিছোঁ। আপোনালোকে সহযোগ কৰিব। ইতিমধ্যে আহি আমাৰ গোটটিত প্ৰায় 5,600 সদস্য ভৰ্তি হৈছে। তাৰপিছতো মইনাবিলাক আমাৰ ইয়াত আগবাঢ়ি আহিছে আৰু মইনাসকলৰ যিখন মঞ্চ আমি দিছোঁ অসমীয়াত মাতটো কোৱাৰ কাৰণে, কথাটো কোৱাৰ কাৰণে, ছবি অঁকাৰ কাৰণে, ছবি অঁকাৰ উপৰিও তাৰ ওপৰত তেওঁৰ নামটো বা কিবা অসমীয়াত এষাৰি লিখি দিয়াৰ কাৰণে আমি বাৰে বাৰে অনুৰোধ জনাই আছোঁ। আৰু এই মঞ্চখনত কথাটো ক'বলৈ পাই মই নিশ্চয় সুখী হ'ম। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাওঁ যে যিকোনো ছবি আঁকিলে তাত মইনাৰ নামটো লিখি দিলে, তেওঁ নিজৰ হাতেৰে লিখি দিলে, সেইটো এটা অসমীয়াত লিখা এটা বুজাব। ভাষাটোক বৰ্তাই ৰখাৰ সিও এটা ক্ষুদ্ৰ এটা কথা হিচাপে আমি চিহ্নিত কৰিব পাৰোঁ। আৰু অনুপমা বাইদেৱে কোৱাৰ নিচিনাকৈ যেনেকৈ গানৰ এখন বেলেগ মঞ্চ আছে, নাচৰ এখন বেলেগ মঞ্চ আছে, আমাৰ গান নাচ এইবিলাক প্ৰতিভাশালী বহুতো ল'ৰা ছোৱালী আছে, প্ৰতিভাশালী ল'ৰা ছোৱালীবিলাকক আমি তেওঁলোকৰ কাৰণে আমি এখন বিশেষ মঞ্চ তৈয়াৰ কৰিছোঁ। সেইখন হ'ল আমি মাহত কেতিয়াবা আমি 2খনকৈ বা 1খনকৈ হ'লেও আমি মৌ মেলৰ ব্যৱস্থা কৰিছোঁ। মৌ মেলত মানে যিবিলাক আদাৰ এক্টিভিটিছ মানে তেওঁলোকে আমাক তাতে আমাৰ মাধ্যমত, সেই মাধ্যমটোত আমাক দেখাব পাৰে। ইতিমধ্যে আমি 10টা নে 11টা কৰিলোঁ। গতিকে অভিভাৱকখিনি আমাৰ লগত যোগাযোগ কৰিলে তেওঁৰ মইনাই বা তেওঁৰ শিশুটোৱে তাতে অংশগ্ৰহণ কৰিব পাৰিব। গতিকে আমি এটা মানে উদ্দেশ্য এটা লৈ, মহৎ উদ্দেশ্য এটা বুলি ভাবিব পাৰে আপোনালোকে, সেই উদ্দেশ্য এটা ৰাখিয়েই আমি আগবাঢ়িব গৈ আছোঁ। আৰু আমি যিমান দূৰ পাৰোঁ আমাৰ চেষ্টা অব্যাহত ৰাখিম। আৰু ইয়াৰ দ্বাৰা এই গোটটোৰ জৰিয়তে আমি বহুতো আমি মানে গৌৰৱবোধ কৰিছোঁ, আচলতে গৌৰৱ কৰি ক'ব পাৰোঁ, মানে বুকুত হাত থৈ ক'ব পাৰোঁ যে জয়া তামুলী বাইদেউ বা বন্তি বৰঠাকুৰ বাইদেউ এনেকুৱা বা কনচিং বৰগোহাঁই সন্মানীয় কনচিং বৰগোহাঁই ডাঙৰীয়াৰ দৰে বিশিষ্ট লেখক আমাৰ মাজত আমি দেখা পাইছোঁ এতিয়া। যেনেকৈ আমি প্ৰতিভাশালী মইনা দেখিছোঁ, তেনেকৈ প্ৰতিভাধৰ আমি ব্যক্তিও দেখিছোঁ। আৰু এই গোটতে আমাৰ আজি উপস্থিত আছে মৃণাল কলিতা মহোদয়, তেখেতৰ এখন শিশু সাহিত্য কিতাপ ঋদ্বিদ মুনিহঁতৰ শেষ নোহোৱা কাহিনীখন কিতাপ ইয়াত মানে পাঠ হৈছে। তাৰোপৰি মাধুৰীমা বৰফলীয়াৰ সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত এখন ফচং ধ্ৰুপদী ৰাগিনীয়ে পাঠ কৰিছিলে। এনেকুৱা বিভিন্ন ধৰণৰ শিশুৱে ইয়াত অংশগ্ৰহণ কৰি আছে। তাৰোপৰি তেওঁলোকৰ হাতৰ আখৰবোৰ, তেওঁলোকৰ লিখা কথাবোৰ মানে প্ৰতিগৰাকী আপোনালোকে যদি লক্ষ্য কৰে প্ৰত্যেকগৰাকীয়ে মানে সাংঘাতিক প্ৰতিভাশালী। কোনোবা যদি কবিতাটো ভালদৰে পাঠ কৰিছে, কোনোবাটোৱে আৰু পাঠটো ভালকৈ কৰিছে, আৰু কোনোবাটোৱে আৰু কবিতাটো ভালকৈ লিখিছে, আবৃত্তিটো কৰিছে। গতিকে এনেকুৱা প্ৰতিভাশালী বহুত আমি ইয়াত শিশুৰ সন্ধান পাইছোঁ। আৰু এই শিশুসকল আমি ধৰণীস্বৰূপ আখ্যা দিছোঁ। আৰু তেওঁলোক ভৱিষ্যতৰ আমি যুগদ্ৰষ্টা বুলি ক'ব পাৰোঁ। আৰু এই শিশুবিলাকে এদিন তাৰমানে আমাৰ সমাজখন গঢ়িব। আৰু আমাৰ অসমীয়া ভাষাটো বৰ্তাই ৰখাত আজিৰ পৰা হয়তো 25 বছৰ পিছতো সেই শিশুটোৱে ক'ব যে আমাৰ এনেকুৱা এটা গোট আছিলে, এই গোটটোত আমি অসমীয়া ভাষাটো সম্পৰ্কে আমি অকণমান হ'লেও জ্ঞান লাভ কৰিছিলোঁ বা অসমীয়া ভাষাটোৰ লগত আমাক চিনাকি কৰাই দিছিল। যদিও আমাৰ ইংৰাজীটো এটা সংযোগী মাধ্যম, ইংৰাজী ভাষাটো আমি জানিব লাগিব। যিকোনো ভাষাটো জনাটো এজন ব্যক্তিৰ কাৰণে মানে খুবেই প্ৰয়োজনীয় কথা। কিন্তু তাৰ লগতে আমি যিটো মাতৃভাষা,
আইমুখৰ ভাষা জীয়াই আমি এইটো ৰাখিব লাগিব। আৰু মূল্যবোধটো সততা সৰলতা এই মাধ্যমটোৰে জৰিয়তে আমাৰ মানে শিশুসকলে আগবাঢ়ি যাওক, শিকক, বুজক, এইখিনি উদ্দেশ্য আগত ৰাখিয়ে আমি আগবাঢ়িছোঁ। আৰু শেষত সকলোকে মই প্ৰশাসক হিচাপে মইনাৰ অসমীয়াত মাতকথা গোটৰ তৰফৰ পৰা সকলোকে বহুত বহুত ধন্যবাদ, কৃতজ্ঞতা। ইয়াত উপস্থিত থকা বিশিষ্ট অতিথিদ্বয় মৃণাল কলিতা মহোদয়, অভিজিত অনুভৱ পৰাশৰ, RJ সুজিতা সুকণ্ঠ অধিকাৰী, সদা হাস্যময়ী, সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আগলৈকে আপোনালোকে সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। বৰ ধুনীয়াকে কথাখিনি ক'লে জিতুদা, বহুত বহুত ধন্যবাদ। আৰু এই গোটটো আগলৈও উজ্জ্বলি থাকক, আমিও তাকে আশা কৰিছোঁ। তেতিয়াহ'লে অনুপমা বাইদেউ, কাৰো প্ৰশ্ন নাই যদি আমি শলাগৰ শৰাইলৈ আগবাঢ়ো, কি কয় বাৰু? হয় হয়, আৰু তাৰ আগতে মই তোমাক এবাৰতে তুমি মান্তি হোৱা কাৰণে এই অনুষ্ঠান পৰিচালনা কৰিবলৈ, মই জানো তুমি কিমান ব্যস্ত, দুটি অকণমানি মাক এই ৰাতি তুমি আমাৰ লগত আছা। বহুত বহুত ধন্যবাদ তোমাক, বহুত মৰম আৰু ধন্যবাদ। এতিয়া আমি শলাগৰ শৰাই তেতিয়াহ'লে আমাৰ প্ৰকাশিকা মৌচুমী বুঢ়ীয়ে আমাৰ সকলোৰে হয়, সকলোকে শলাগৰ শৰাই আগবঢ়াব। নিশ্চয়। তেতিয়াহ'লে এইবাৰ শলাগৰ শৰাই মৌচুমী বাক মই অনুৰোধ জনাইছোঁ যাতে তেখেতে শলাগৰ শৰাই আগবঢ়ায়। নমস্কাৰ। শ্ৰদ্ধাৰ সুধীবৃন্দ, আমাৰ ভৱিষ্যতৰ ধৰণী শিশুসকলৰ মাজত মাতৃভাষাৰ চৰ্চা আৰু উৎকৰ্ষ সাধনৰ অৰ্থে গঢ়ি তোলা মঞ্চ মইনাৰ অসমীয়াত মাতকথা গোটে আগবঢ়োৱা দুখীজনৰ ঈশ্বৰ ডাক্তৰ ভূপেন শইকীয়া সোঁৱৰণী বঁটাৰ লগতে সমাজসেৱক মহেন্দ্ৰ কুমাৰ নাথ সোঁৱৰণী বঁটা আৰু শিক্ষাবিদ গোলাপ চন্দ্ৰ নাথ সোঁৱৰণী বঁটা অনুষ্ঠানটি আজি সফলতাৰে সম্পন্ন হোৱা বাবে মইনাৰ অসমীয়াত মাতকথা গোটৰ প্ৰশাসকবৃন্দৰ তৰফৰ পৰা আপোনালোক সকলোকে আন্তৰিক অভিনন্দন, ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশিষ্ট অতিথি, গল্পকাৰ, নিবন্ধকাৰ, শিশু সাহিত্যিক মৃণাল কলিতা মহোদয় আৰু কবি সাহিত্যিক সম্পাদক অনুভৱ পৰাশৰ মহোদয়লৈ। তেওঁলোকে কৰ্মব্যস্ততাৰ মাজতো এই সভাত উপস্থিত থাকি বহুমূলীয়া বক্তব্যৰে আমাক সমৃদ্ধ কৰিলে। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত থকা দুখীজনৰ ঈশ্বৰ ডাক্তৰ ভূপেন শইকীয়া দেৱৰ সহধৰ্মিনী সন্মানীয়া ৰুমজুম শইকীয়া বাইদেউ আৰু লগতে তেখেতৰ সমূহ পৰিয়ালবৰ্গক। এনে এজন মহান ব্যক্তিৰ মহান কৰ্মৰাজিৰ সোঁৱৰণ প্ৰতিজন ব্যক্তিৰ বাবে সদায় প্ৰেৰণা হৈ ৰ'ব। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত থকা শিক্ষাবিদ প্ৰয়াত গোলাপ চন্দ্ৰ নাথ দেৱৰ সহধৰ্মিনী সন্মানীয়া তৰুপ্ৰভা নাথ বাইদেউ আৰু সমাজসেৱক প্ৰয়াত মহেন্দ্ৰ কুমাৰ নাথ দেৱৰ জ্যেষ্ঠ পুত্ৰ সন্মানীয় ধীৰাজ নাথ আৰু দুইটি পৰিয়ালৰ সমূহ সদস্যসকলক। শিক্ষাবিদ গোলাপ চন্দ্ৰ নাথ আৰু সমাজসেৱক মহেন্দ্ৰ কুমাৰ নাথ দুইজনৰে জীৱনৰ মহান কৰ্মৰাজিৰ সোঁৱৰণ প্ৰতিজন ব্যক্তিৰ বাবে সদায় প্ৰেৰণা হৈ ৰ'ব। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ অতি মৰমৰ 4 বছৰীয়া কণমানি প্ৰতিভাশালী মইনা স্বৰা সায়ন্তিনীলৈ। ইমান সুন্দৰকৈ আৰম্ভণি গীতেৰে আমাৰ সকলোৰে মন জোৰ পেলালে তাই। স্বৰা সায়ন্তিনী মাইনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বঁটাপ্ৰাপক মইনাক্ৰমে গীতম নিবিড় শৰ্মা, ৰাগিনী কাশ্যপ, অঞ্জনীয়া শইকীয়া, প্ৰজ্ঞা পৰাশী, ৰদালী বৰুৱা, বিৰি শৰ্মাচাৰ্য আৰু ধ্ৰুপদী ৰাগিনীলৈ। লগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মইনাৰ অসমীয়াত মাতকথা গোটৰ সকলো মইনালৈ। তেওঁলোকে আমাৰ আজিৰ অনুষ্ঠানৰ মূল আকৰ্ষণ। মইনাহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বঁটাপ্ৰাপক লেখক সন্মানীয় বন্তি বৰঠাকুৰ বৰুৱা, সন্মানীয় কনচেং বৰগোহাঁই আৰু সন্মানীয়া জয়া তামুলীলৈ। তেখেতসকলে মইনাহঁতৰ বাবে শিশু উপযোগী লেখাৰে মইনাৰ অসমীয়াত মাতকথা গোটটিক সমৃদ্ধ কৰি আহিছে। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অভিভাৱকসকললৈ। তেখেতসকলৰ আন্তৰিক সহায় সহযোগিতা আমাৰ বাবে সদায়ে সাহস আৰু প্ৰেৰণা। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিগ FM 92.7ৰ জনপ্ৰিয় RJ কুকিলকণ্ঠী সুজিতা দাসলৈ। ইমান সুন্দৰকৈ তেখেতে আমাৰ অনুষ্ঠানৰ আঁত ধৰিলে
আৰু এয়া আমাৰ বাবে পৰম পৰম সৌভাগ্য বুলি আমি ভাবিছোঁ। তেখেতক আমাৰ মাজত পাই সৌভাগ্য অনুভৱ কৰিছোঁ আৰু তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পুনৰ সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই সামৰিছোঁ। ধন্যবাদ। বহুত ধন্যবাদ। ইমান ধুনীয়াকৈ আপুনি সকলোৰে নাম ল'লে আৰু আজি অনুষ্ঠানটিত ইমান ধুনীয়াকৈ সকলোবোৰ উপস্থিত থাকিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দুটিমান মেছেজ আহিছে, মই পঢ়ি দিওঁনে বাৰু, বেয়া নাপায় যদি? হয় অনুভৱ পৰাশৰ দাদাই লিখিছে অনুষ্ঠানটিত উপস্থিত থাকি খুব ভাল লাগিছে। ধন্যবাদ দাদা। বলেন দত্তই লিখিছে প্ৰথমৰ পৰা শেষলৈ অনুষ্ঠানটি আচলতে উপভোগ কৰিলো, ভাল লাগিল। সুজিতাৰ পৰিচালনা নতুনকে নকওঁ। থেংক ইউ বলেন। মিতালী দুৱাৰা ফুকনে লিখিছে মইনাসকলৰ মৌ বৰষা অসমীয়া মাত কথাৰে ৰং তুলিকাৰে এনেদৰে গোটটো জীপাল হৈ থাকক, গোটটোৰ উত্তৰ উন্নতি কামনা কৰিলো। প্ৰশাসক মণ্ডলীৰ লগতে অনুষ্ঠানটি সুন্দৰকৈ পৰিচালনা কৰা সুজিতালে মৰম, বহুত মৰম আপোনালোকলৈও। বিজুলী বৰ্মনে লিখিছে অনুষ্ঠানটিৰ সৰ্বাংগীন উন্নতি কামনা কৰিলো, ধন্যবাদ। কনসেং দাদাই লিখিছে আজি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই বৰ ভাল লাগিল, বহুত ধন্যবাদ। ডক্টৰ অৰ্চনা দেৱীয়ে লিখিছে অনুষ্ঠানটিত উপস্থিত থাকি আনন্দিত হৈছো, সকলোকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলো, বহুত ধন্যবাদ। মঞ্জিষা কাশ্যপে লিখিছে আজিৰ এই অনুষ্ঠানটিৰ এটি অংশ হ'বলৈ পাই খুবেই সুখী, অনুষ্ঠানটিৰ উত্তৰ কামনা কৰিলো, কণমানিহঁতক মৰম দিলো, ধন্যবাদ। হয়তো সকলো মেছেজ পঢ়িব পৰা নাই, তাৰ বাবে দায় দুখ ক্ষমা কৰিব। আৰু সঁচাকৈ আচলতে কণমানিসকলৰ লগত থাকি বহুত বেছি ভাল পাওঁ, প্ৰত্যেকেই ভাল পায়। কণমানিসকলৰ লগত কণমানি হৈ গৈ আৰু বেছি ভাল লাগে, আৰু কণমানিসকলক কণ্ট্ৰল কৰাটো বহুত বেছি ডাঙৰ কথা, সেইটো বুজি পাওঁ। কিন্তু আজি সকলোৱে ইমান ধুনীয়াকৈ আমি একেলগে একেটা পৰিয়াল হৈ ভাগ ললো, তাৰ বাবে সকলোকে ধন্যবাদ, সকলোকে মৰম যাচিলো। এতিয়া ধন্যবাদ আৰ্জে সুজিতা। এই অনুষ্ঠানটিত থকা সকলো ব্যক্তিসকলে শ্ৰদ্ধা আৰু ধন্যবাদ আৰু কৃতজ্ঞতা। আৰু মোৰ ধীৰাজ দাদা আৰু তুলিকা বলে বহুত বহুত ধন্যবাদ, তেওঁলোকৰ কাৰণে মই আপোনালোকক লগ পোৱাৰ সুবিধা পালো আজি। বহুত ভাল লাগিলে শুনি, বহুত কথা শিকিলো। আৰু অপূৰ্ব পৰাশৰ মহাশয় এটা কথা খুব ভাল লাগিলে, তেওঁ যে কৈছে বুঢ়ী আই সাধু বা যিখিনি আমাৰ সৰুকালৰ সাধু কথা পুথি আছিলে, তাৰ সদায় সাধুখিনি শেষ হোৱাৰ পাছত নীতি কথা থাকে, আৰু সেইখিনিয়ে পঢ়াৰ পাছত সাধুটো যেতিয়া আমি পঢ়ি থাকো, সৰু মনটোত আমি গোটেই ছবিটো আঁকি আহি গোটেই ভালকে অনুভৱ কৰিব পাৰো কেনেকে হৈ আছে ঘটনাটো। আৰু শেষত যেতিয়া নীতি শিক্ষাটো আমি পঢ়ো, তেতিয়া আমাৰ আচলতে সৰু ল'ৰা ছোৱালীখিনি, আমাৰ নহয় এতিয়া সৰু ল'ৰা ছোৱালীখিনি সুস্থ মানসিকতা এটা গঢ়ি উঠাৰ বহুত সহায় হয় নীতি শিক্ষাটোৱে। সেইকাৰণে বুঢ়ী আই সাধু বা বিক্ৰম বেতাল বা পঞ্চতন্ত্ৰৰ সাধু, এইখিনি যাতে কেতিয়াও হেৰাই নাযায়। এইখিনি আজিকালি ল'ৰা ছোৱালীটো পঢ়িবলৈ নাই পোৱা, শিশুসকলেতো পঢ়িবলৈ নাই পোৱা, কিন্তু এইখিনি জীয়াই ৰখাটো সঁচাকে বহুত মানে প্ৰয়োজনীয়। আৰু বহুত ভাল লাগিলে থাকি, বহুত ভাল কথা শুনিলো, ধন্যবাদ। সকলোকে বহুত মৰম, শ্ৰদ্ধা আৰু কৃতজ্ঞতা। ধন্যবাদ। তেতিয়াহ'লে আমি শেষলৈ আহোঁনে, নে আন কিছু কথা কোনোবাই জনাব বিচাৰিব? কোনোবাই কিবা যদি জনাব বিচাৰে, আমি সকলোৰে যিহেতু আমি অনুষ্ঠান এটি শেষ কৰো অসমৰ জাতীয় সংগীতেৰে, আমি শেষ কৰিম অনুষ্ঠানটি। যদি কোনোবাই কিবা মতামত আৰু জনাব বিচাৰে জনাব পাৰিব। শুনিছো, নৱনীতা বা। মই নৱনীতা বৰ্মন। হয়, কওক। মই সৰুকৈ অকণমানকৈ মোৰ অনুভৱখিনি ক'বলৈ বিচাৰিছো এগৰাকী অভিভাৱক হিচাপে। মই অনুষ্ঠানটোৰ লগত আচলতে মইনাৰ অসমীয়াত মাত কথা অনুষ্ঠানটোৰ লগত আচলতে মই গোটটোৰ জন্মৰ পৰাই মই জড়িত। কেতিয়াবা হয়তো সক্ৰিয়, কেতিয়াবা সক্ৰিয় হ'ব পৰা নাই, কিন্তু অনুষ্ঠানটোৰ প্ৰতি মৰম তথা শুভকামনা মোৰ সদায় আছে।
কাৰণ অনুষ্ঠানটোৰ প্ৰতি আকৰ্ষণ হোৱাৰ মোৰ দুটা কাৰণ আছিলে। প্ৰথমটো হৈছে অনুষ্ঠানটো আছিলে মইনাসকলক লৈ গঠিত। দ্বিতীয়টো কথা আছিলে যে অনুষ্ঠানটোৰ গোটটোৰ এটা মুখ্য উদ্দেশ্য লৈ অনুপমা বাৰ নেতৃত্বত এই মানৱ পুত্ৰটো গঢ় লৈ উঠিছিল। গতিকে সেই অনুষ্ঠানটোৰ প্ৰতি আকৰ্ষণৰ এই দুটা মোৰ আকৰ্ষণ হোৱাৰ মুখ্য কাৰণ আছিল। আৰু সেইকাৰণে সেই মহান উদ্দেশ্যটো লৈ অনুপমা বাই অন্য প্ৰকাশকসকলৰ লগত লগ লাগি যিটো অনুষ্ঠান গঢ় দিলে, এই উদ্দেশ্যটোৱে ফেচবুকৰ বাতৰিত গঢ় লৈ উঠা অন্য গোটবিলাকৰ পৰা এই গোটটোক অনন্য আৰু পৃথক কৰি তুলিলে। গতিকে মই ভীষণ সুখী যে এই অনুষ্ঠানটোৰ জৰিয়তে অসমীয়া ভাষাৰ প্ৰচাৰ তথা প্ৰসাৰৰ অৰ্থে বাইদেউসকলে যি মহান প্ৰচেষ্টা হাতত লৈছে, তাৰ কাৰণে আমি অভিভাৱক হিচাপে খুবেই সুখী। আৰু আজি এনেকুৱা ধৰণৰ এটা অনুষ্ঠানৰ ময়ো অকণমান অংশ হ'বলৈ পাই নিজকে কৃতজ্ঞ মানিছোঁ। আপোনালোকৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈও এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যাতে অংশ হ'বলৈ পাওঁ আৰু ন কাৰ্যসূচী তেখেতসকলে হাতত লয়। গতিকে সেয়া আশা কৰি কণমানিহঁতৰ প্ৰতি মৰম আৰু জ্যেষ্ঠজনলৈ মোৰ শ্ৰদ্ধা, মোৰ ভক্তি জনাই মই মোৰ দুআষাৰ ইয়াতে সামৰিছোঁ। আৰু মোৰ কণমানিহঁতলৈ আৰু যিসকলে ইয়াতে পুৰস্কাৰ পাইছে, আচলতে সকলোৱে বিজয়ী, কিন্তু তথাপিতো সকলোলৈ মোৰ মৰম জনাইছোঁ। তেওঁলোকে যাতে এনেদৰে অসমীয়া ভাষা চৰ্চা অব্যাহত ৰাখে। কাৰণ অভিভাৱক হিচাপে আমাৰ সকলোৰে প্ৰধান দায়িত্ব আছে যে আমি এতিয়া সকলো ল'ৰা ছোৱালীয়ে, বিশেষকৈ এতিয়া বহুত ল'ৰা ছোৱালীয়ে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে। গতিকে আমাৰ অভিভাৱক হিচাপে, বিশেষকৈ মাতৃ হিচাপে আমাৰ খুবেই দায়িত্ব যে আমি হেৰি পটাৰখন যেনেকৈ তেওঁলোকৰ হাতত আগবঢ়াই দিওঁ, তেনেকে বুঢ়ী আইৰ সাধুখনো আমি যাতে আগবঢ়াই দিওঁ। গ্ৰন্থমেলাৰ বাতৰি যাতে তেওঁলোকক লৈ যাওঁ, সাধুকথাৰ কিতাপখন যাতে তেওঁলোকৰ হাতত দিওঁ। গতিকে এইখিনি মাতৃ হিচাপে, অভিভাৱক হিচাপে আমাৰ খুবেই দায়িত্ব। আৰু আমি যদি ঘৰৰ পৰা এই শিক্ষাটো আমি লওঁ, ঘৰৰ পৰা আমি যদি এই শিক্ষাটো দিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ অসমীয়া ভাষা প্ৰসাৰৰ ক্ষেত্ৰত নৱপ্ৰজন্মক আমি বহুখিনি আগবঢ়াই নিব পাৰিম। গতিকে শেষত গুৰুত্বৰ প্ৰতি মোৰ মৰম, মোৰ শুভকামনা আৰু কণমানিহঁতৰ প্ৰতি মোৰ মৰম আৰু জ্যেষ্ঠজনৰ প্ৰতি মোৰ শ্ৰদ্ধা জনাই মোৰ দুআষাৰ এইখিনিতে মোৰ অনুভৱখিনি সামৰিলোঁ। ধন্যবাদ। অশেষ ধন্যবাদ। ধন্যবাদ নৱনীতা বা, খুব ভাল লাগিল। তেতিয়াহ'লে আমি সমাপ্ত কৰোঁ অসমৰ জাতীয় সংগীতেৰে সৈতে। হয়। আৰু তাৰ আগতে মই সকলোকে অশেষ ধন্যবাদ, আৰু বিশেষকৈ আমাৰ প্ৰকাশক সকলো মোৰ ভাই ভনী, তেওঁলোকে মানে ইমান কষ্ট কৰিছে। আমি আজি এতিয়া যে সক্ৰিয় মাইনা বিচাৰিবৰ কাৰণে এটা সময় লগা কাম হয়, সেইখিনিও কৰিছে একান্ত মনে। সকলোৰ ওচৰত কৃতজ্ঞ। মৃণালেও ইমান ব্যস্ততাৰ মাজত, মই অনুভৱ পৰাশৰ ডাঙৰীয়া তেখেত আহিছে, মই তেখেতক চিনি নাপাওঁ, আৰু সকলোৱে সহযোগ কৰিছে একে আশাৰে। সকলোৰে অশেষ ধন্যবাদ। নৱনীতা, তুমি ইমান সুন্দৰকে ক'লা, আৰু সকলোৰে অশেষ ধন্যবাদ। এতিয়া তেনে আমি বহুত ধন্যবাদ দিলো দেই সকলোকে, আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। আমি প্ৰত্যেক মাহতে লগ হ'ম বুলি আশা কৰিছো। প্ৰত্যেক মাহৰ 12 তাৰিখে বতা দিম, এনেকে সৰুকে হ'লেও কম সময়ৰ কাৰণে হ'লেও আমি লগ হ'ম। তেনে আমি জাতীয় সংগীতেৰে শেষ কৰো। আমি অনুৰোধ কৰিম আমাৰ মাইনা আৰু চৰা চৰন্তিনী। মই এটা কথা কৈ লওঁ, অকণমান সময় লয়। চৰা চৰন্তিনী মাত্ৰ 4 বছৰীয়া ছোৱালী। মই আজি দুদিনৰ আগতে হয়তো মই উপাসাক চৰা চৰন্তিনীৰ মাকক কৈছিলো যে চৰাই আমাৰ অনুষ্ঠানৰ উদ্বোধনী গীতটি গাই মুকলি কৰিব পাৰিব নেকি, আৰু মই অনুৰোধ কৰিছিলো চিৰচেনেহী মোৰ ভাষা জননী গানটো, মানে গীতটো গাব পাৰে নেকি, যদি পাৰে। আৰু তেতিয়ালৈকে চৰাই তাইক আৱৰি, চৰাৰ নামটোকে মই আৱৰি নামটো, আৰু অতি সুন্দৰ দুইটা নাম, আৱৰি নামেৰে বেছি ভাল পাওঁ মাতি। তেতিয়া কৈছিলে যে এইটোতো টান গান, তাই আগতে শুনা নাই, তথাপিও মই চেষ্টা কৰিম। আৰু এতিয়া আপোনালোকে সকলোৱে শুনিলে ইমান সুন্দৰকে দুদিনতে এগৰাকী অকণমানি কণমানিয়ে গাইছে। গতিকে আমাৰ শিশুসকল কিমান প্ৰতিভাশালী, আমি অকণমান যত্ন ল'লে তেওঁলোক কি হ'ব নোৱাৰে। আৰু চৰা আৰু বিশেষকে উপাসা, তোমালোকলৈ মোৰ বহুত ধন্যবাদ, আশীৰ্বাদ আমাৰ সকলোৰে দেই। এতিয়া তেনে আমি আৰম্ভ কৰো। ওমে গাব, আমি সকলোৱে লগতে হেৰি কৰি মিউট কৰি লওঁ, লগতে গাম।
নমস্কাৰ, মোৰ নাম এতিয়া আমি সকলোৱে আমাৰ ৰাষ্ট্ৰীয় সংগীত গাম। অ মোৰ আপোন দেশ, অ মোৰ চিকনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ। অ মোৰ উৰিয়া মাত, অ মোৰ সুৱধি মাত, পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পায়। অ তোমাৰ হেঁপাহ মোৰ পলোৱা নাই। ধন্যবাদ। ধন্যবাদ ওম। আমাৰ চৰাচৰণটিনিলৈ আমাৰ প্ৰশস্তি পত্ৰ থাকিব, কিন্তু মই পঠিয়াই আছো। সকলোকে ধন্যবাদ। সকলোকে চৰা হয়, নমস্কাৰ। ইমানখিনি সময় দিলে আপোনালোকে। এতিয়া